নমস্কাৰ সকলোকে আমি আজি অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। আমি সকলোৱে গম পাওঁ যে যোৱা প্ৰায় 2 বছৰ ধৰি যেটো কোভিড মহামাৰী পৰিস্থিতি সেই পৰিস্থিতিৰ কাৰণে সকলোৱে অসুবিধাত পৰিছে। চাকৰি বাকৰি কৰাৰ পৰা আৰম্ভ কৰি খেতি বাতি কৰা মানুহলৈকে বা পঢ়ি শুনি থকা ছাত্ৰ ছাত্ৰীলৈকে সকলোৱে এক ধৰণৰ অনিশ্চয়তাৰ মাজত কাল কটাব লগা হৈছে। এই পৰিস্থিতিৰ মাজতে মই এদিন কথা পাতোতে আমাৰ জুনিয়ৰ কলেজৰ দিলীপ বৰা ছাৰে মোক অলপ ছাত্ৰ ছাত্ৰী অসুবিধাৰ বিষয়ে ক'লে, যেহেতু আমাৰ সংবিধানৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে মাজে মাজে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই আমি ভাবিলো যে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ অসমত তেওঁলোকৰ যাতে এনেকুৱা ধৰণৰ অসুবিধাসমূহ আমি দূৰ কৰিব পাৰো, সেই কাৰণে এটা অনুষ্ঠানৰ কথা চিন্তা কৰা হ'ল। ইয়াৰ মূল উদ্দেশ্য হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব নহ'ব বা পৰীক্ষা যদি হয়ও বা নহয়ও তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে কেৰিয়াৰত কিদৰে আগবাঢ়িব পাৰিব, এই ধৰণৰ যিবোৰ সমস্যাৰ মাজত তেওঁলোকে মানে এটা দুৰ্লিলমান পৰিস্থিতিত থাকিব লগা হৈছে তাৰ পৰা কেনেকৈ ওলাই আহিব পাৰে সেইখিনি কথা আমি আলোচনা কৰিব পাৰো। আৰু 2 নম্বৰতে এনেকুৱা পৰিস্থিতিত বহুতজনে হয়তো হতাশাত ভুগিছে বা বহুতজনে কিবা এটা ভয় বা অনিশ্চয়তাৰ মাজত কাল কটাব লগা হৈছে, সেই বিষয়ে যাতে আমি তেওঁলোকক এটা সকাহ দিব পাৰো। গতিকে আজি আমি অনুষ্ঠানত আমাৰ সংবিধানৰ কেইবাজনো ব্যক্তি আছে আৰু আমি মানে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানসিক সমস্যা সেইখিনিৰ কাৰণে আমাৰ মাজত নিমন্ত্ৰণ কৰি আছো ডক্টৰ হৃষিকেশ কলিতা, আৰু আমাৰ সংবিধানৰ এগৰাকী আছে ডক্টৰ প্ৰাঞ্জল কলিতা। তেওঁ কেৰিয়াৰ সম্বন্ধীয় প্ৰশ্নসমূহৰ উত্তৰ দিব, লগতে মই থাকিম। আৰু আমাৰ দলত আছে শিৱানী আৰু মনজিত নাথদা আৰু আমাৰ কংকন ঠাকুৰীয়া। আমি সকলোৱে এই অনুষ্ঠানটো চলাই লৈ যাম। মোৰ লগত এই অনুষ্ঠানটো আগবঢ়াই নিওঁতে সহযোগ কৰিব শিৱানীয়ে। এতিয়া মই আমাৰ যি দুগৰাকী আজিৰ ব্যক্তি আছে যিয়ে সমস্যাসমূহৰ উত্তৰ দিব, ডক্টৰ প্ৰাঞ্জল কলিতা আৰু ডক্টৰ হৃষিকেশ কলিতা, তেওঁলোক দুজনক নিজৰ বিষয়ে চমুকৈ অকণমান ক'বলৈ আহ্বান জনালো। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল কলিতা। মোৰ ঘৰ একচুৱেলি অসমৰ কামৰূপ জিলাৰ নগৰবেৰা নামৰ গাঁও এখনত। মই কম্পিউটাৰ সায়েন্সত পঢ়া শুনা কৰিছো, MSc PhD কৰিলো আৰু সংবিধানৰ লগত প্ৰায় যোৱা 10টা বছৰ ধৰি জড়িত হৈ আছো। কিয় জড়িত হইলো, কেনেকৈ হইলো, সেয়া ইতিহাস। একচুৱেলি আমি যেতিয়া পঢ়িছিলো আমি হয়তো কেতিয়াবা অনুভৱ কৰিছিলো যে আমি হয়তো আৰু যদি কেৰিয়াৰৰ কিছু সুবিধা পালো হয়, কেৰিয়াৰ গাইড অকমান পালো হয়, আৰু হয়তো এটা বেলেগ এটা লেভেললৈ আমি যাব পাৰিলো হয়। আৰু আমি যিটো অসুবিধা পালো বা আমি যিটো সুবিধা নাপালো, আমি বিচাৰো আমাৰ উত্তৰ প্ৰজন্মই, নতুন প্ৰজন্মই কিবা এটা সুবিধা পাওক, কিবা এটা কেৰিয়াৰ গাইডেন্সৰ সুবিধা এটা পাওক। আৰু সেইকাৰণে আমি সংবিধানৰ লগত এই 10 বছৰীয়া যাত্ৰা, আৰু সংবিধানৰ লগত যাত্ৰা আৰম্ভ কৰিয়ে ছাত্ৰ ছাত্ৰীৰ লগত এতিয়ালৈকে প্ৰায় 2,500 ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ আৰু পৰোক্ষ ধৰণে প্ৰশ্নৰ উত্তৰ দিবলৈ সুবিধা পাইছো। ঠিক তেনেধৰণে মই বিভিন্ন কলেজ বা স্কুলত লেকচাৰ, কেৰিয়াৰ ৰিলেটেড লেকচাৰ এতিয়ালৈকে প্ৰায় 20-25খন মান এটেণ্ড কৰিছো। তাৰপিছতে আমাৰ সংবিধানৰ আসাম ট্ৰিবিউনৰ লগত এটা টাই আপ হ'ল, প্ৰায় যোৱা এতিয়া 4 নম্বৰ বছৰ ধৰি আছে। আৰু প্ৰায় প্ৰত্যেক সোমবাৰে সংবিধানৰ এটা কলম পাব্লিছ হয়, তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কুৱেশ্যন আমি সংবিধানৰ জৰিয়তে উত্তৰ দিওঁ। তাৰ জৰিয়তে ইভেন মই ব্যক্তিগতভাৱেও কিছুমান কেৰিয়াৰ সম্বন্ধীয় লেখা প্ৰকাশ কৰিব ধৰিলো, আৰু এনেকৈ প্ৰায় 10-15টা কেৰিয়াৰ সম্পৰ্কীয় লিখা প্ৰকাশ কৰিলো। আৰু মোৰ বিষয়ে বিশেষ ক'বলগীয়া নাই। কেৰিয়াৰ নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা, কেৰিয়াৰ সম্বন্ধীয় প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ, আৰু যিমানখিনি ডিটেইলছত পাৰো এই কম সময়ৰ ভিতৰতে আমি আটাইখিনি এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম। আৰু মই দীপজ্যোতিলৈ এতিয়া মাইক্ৰফোন আগবঢ়াই দিছো। ধন্যবাদ প্ৰাঞ্জল দা। প্ৰাঞ্জল দাৰ চমু পৰিচয়টোৰ পিছত আমি ডক্টৰ হৃষিকেশ কলিতা দাৰ ওচৰলৈ আগবাঢ়িছো। তেওঁ নিজৰ বিষয়ে অকণমান ক'ব, সকলোৱে যাতে গম পায়। নমস্কাৰ, মই ডক্টৰ হৃষিকেশ কলিতা।
মই গোৱালপাৰাৰে হয়। সংবিধানৰ কথা মই আগৰ পৰাই শুনি আহিছো। মোৰ বন্ধু মঞ্জিতৰ মুখত মই আগৰ পৰাই শুনিছো সংবিধানৰ কথা। এবাৰ সি কৈছিলেও যে সংবিধানত কেৰিয়াৰ ৰিলেটেড কিছু কোৱেৰিজ থাকে, তাতে মই হেল্প কৰিব পাৰো নেকি, কিন্তু কিবা বিশেষ কাৰণত তেতিয়া মই নোৱাৰিলো সেইখিনি কাম কৰিব। তো আজি আকৌ এটা নতুনকৈ মই চান্স পালোঁ যে মঞ্জিতে কথাখিনি ক'লে, তাৰপিছত দীপজ্যোতিয়ে মোৰ লগত কথাখিনি পাতিলে যে এনেকুৱা এটা অনুষ্ঠান এটা হ'ব য'ত নেকি কেৰিয়াৰ প্লাছ লগতে যিখিনি আমাৰ সাইকোলজিক্যাল যিখিনি ইস্যুজ থাকে, এক্সাম ৰিলেটেড বা কেৰিয়াৰ ৰিলেটেড যিখিনি ইস্যুজ থাকে, স্পেচিয়েলি ডিউৰিং দিছ কোভিড টাইমত সকলোৰে জীৱনশৈলীটো অলপমান চেঞ্জ হৈ গৈছে। মানুহৰ মাজত কিছুমান প্ৰশ্ন আহি উঠিছে যে ভৱিষ্যতৰ কথা লৈ পেলাই বা কেৰিয়াৰ সম্বন্ধে যিবিলাক ইস্যুজ আছে সেইবিলাক লৈ পেলাই মানুহৰ মনত কিছুমান অস্থিৰতা আহি পৰিছে। সেইখিনি কথা যিমানখিনি পাৰোঁ মই ষ্টুডেণ্টসকলৰ লগত শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু মোৰ নিজৰ পৰিচয় বুলি মই গোৱালপাৰা অসামৰিক চিকিৎসালয়, গোৱালপাৰা চিভিল হস্পিটেলতে মই কাম কৰি আছোঁ 2017 পৰা। তাৰ আগতে মই তেজপুৰত আছিলোঁ, যিখন তেজপুৰ মেণ্টেল হস্পিটেল বুলি কয়। আজিকালি এইখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ বুলি নামাকৰণ কৰিছে, তাতে মই কাম কৰিছিলোঁ 6 মাহমান। মই চাইকেট্ৰিক পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ আফটাৰ MBBS। মই ডিব্ৰুগড়ৰ পৰাই পঢ়া, আছাম মেডিকেল কলেজ। তো এতিয়া মই গোৱালপাৰাতে কৰ্মৰত অৱস্থাত আছোঁ, মোৰ ঘৰো ইয়াতে। এইখিনিয়ে মোৰ পৰিচয়ৰ ভিতৰত। দীপজ্যোতি, এতিয়া তোমালৈ হেণ্ড অভাৰ কৰি ল'ম। ধন্যবাদ আপোনাৰ চমু পৰিচয়ৰ কাৰণে। এতিয়া আমি আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি প্ৰশ্ন তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত ফৰ্ম ফিল আপ কৰোঁতে জমা দিলে, আমি প্ৰায় 32 জন ছাত্ৰ ছাত্ৰীয়ে কিছু প্ৰশ্ন আমাক দিলে। সেই প্ৰশ্নখিনি আমি একেলগে সংগ্ৰহ কৰিলোঁ, কৰি পেলাই আমি সেই প্ৰশ্নসমূহ 14টা ভাগত ভগাইছোঁ, চিভিল ছাৰ্ভিচেছ, মেডিকেল বা এগ্ৰিকালচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ বিভাগত। সেইসমূহ আমি পৰ্যায়ক্ৰমে উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু সেই পৰ্যায়টোলৈ আগবঢ়াৰ আগতে মই এটা বস্তু দেখুৱাব খুজিছোঁ সকলোকে। এইটো হৈছে সংবিধানৰ ৱেবছাইটটো। আজি আমি যিমান দূৰ সম্ভৱ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, কিন্তু সকলো প্ৰশ্ন হয়তো সম্পূৰ্ণ ডিটেইলছত উত্তৰ দিয়া সম্ভৱ নহ'ব পাৰে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকে এই ৱেবছাইটটোত গৈ তেওঁলোকৰ প্ৰশ্নসমূহ বিচাৰিবও পাৰিব বা দৰকাৰ পৰিলে নতুন প্ৰশ্ন এটা সুধিবও পাৰিব। এতিয়া আমি আমাৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্নসমূহলৈ আগবাঢ়িম। প্ৰথম পৰ্যায়ৰ প্ৰশ্নসমূহত আছে চিভিল ছাৰ্ভিচ সম্বন্ধীয় বিষয়ত। এই বিষয়টো মূলতে আমাৰ প্ৰাঞ্জল দাই উত্তৰ দিব আৰু লগতে মই আৰু ঋষিকেশ দাই আমি তাতে সহায় কৰিম। এতিয়া এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত আগবঢ়াই নিব আমাৰ লগত থকা শিৱানীয়ে। শিৱানীলৈ মই আগবঢ়াই দিছোঁ। হয়, গুড ইভিনিং। মোৰ ইন্ট্ৰডাকশ্যন অলৰেডি দীপজ্যোতি দাই দি দিছে, মই বিশেষ একো নকওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো প্ৰাঞ্জল দালৈ আছিলে। কুৱেশ্যনটো হৈছে, পঠিয়াইছে সোনিয়া শেখে, হোৱাট উড বি দ্য বেষ্ট কোৰ্চ ডেট উড বি ইজিয়াৰ ফৰ এপিয়াৰিং APSC? Okay, thank you, Shivani. I hope Sonia আছে। প্ৰশ্নটো অকমান জেনেৰিক, বা what will be the best course for appearing in the APSC? Best course বুলি actually একো নাই, আমি যিটো ভাল পাওঁ। এতিয়া আমি দুটা কথা, APSC এক্সাম এবাৰতো আমি নিশ্চয়কৈ গম পাই আপোনালোকে চাগে যে এবাৰ APSC কথা উঠিছে নহয় জানো? APSC না APSC right? হয়, APSC বুলি কৈছে। হয়, okay. আমি গম পাওঁ যে এবাৰ APSCৰ সিলেবাসখন UPSC লাইনত বনাইছে। বেসিক্যালি প্ৰথমে দুখন পেপাৰ থাকিব, মানে ফাৰ্স্ট যেটো প্ৰিলিমছ বুলি কওঁ, প্ৰিলিমছত দুখন পেপাৰ। এখন আমি জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকে, পেপাৰ 1 খন, আৰু এখন পেপাৰ থাকে CSET বা এনেকুৱা কি বুলি কয় ৰিজনিং, মেথমেটিক্স এখন থাকে। তো সেইখন কম্পালসাৰি পেপাৰ, য'ত চিভিল সাৰ্ভিস এপটিটিউড টেষ্ট বুলি কোৱা সাধাৰণতে কম্প্ৰেহেনশন, ইংলিছ, লজিক, ৰিজনিং যিখিনি পাৰ্ট থাকে। তো এতিয়া কথা হ'ল জেনাৰেল ষ্টাডিজখনো কমন, সবে দিবই লাগিব, যাতে কি থাকে হিষ্ট্ৰী, পলিটিকেল সায়েন্স, পলিটি এণ্ড গভৰ্নেন্স বুলি কয়, জিঅ'গ্ৰাফি, আৰু অসমৰ মানে কন্টেন্টস প্ৰায় 30% থাকিব। তাৰ পিছত আহিব আমি অপচনেল সাবজেক্টৰ কথা, যিকোনো এখন অপচনেল ল'ব লগা হয়, হিষ্ট্ৰী, পলিটিকেল সায়েন্স, কম্পিউটাৰ সায়েন্স হোক, মেনেজমেন্ট হোক, বায়োলজি, জুলজি হোক, তো তেনেকুৱা বিষয়বিলাক। এতিয়া তাৰ ভিতৰত ইজিয়েষ্ট সাবজেক্ট কোনটো? ইজিয়েষ্ট সাবজেক্ট বুলি কৈছো একো নাই। এতিয়া সাধাৰণতে আমাৰ মানুহখিনিয়ে কি কৰে
যিটো বিষয় তেওঁলোকে গ্ৰেজুৱেচন কৰিছে তো তেনেকুৱা বিষয় এটাই লয় 1 নম্বৰ 2 নম্বৰ কি হয় জেনাৰেল ষ্টাডিজ পঢ়োতে মানুহে আমি সাধাৰণতে ইনডেপথ হিষ্ট্ৰী পাৰ্টটো হিষ্ট্ৰী আৰু পলিটি এণ্ড গভৰ্নেন্স জিওগ্ৰাফি বহুত ডেপথত পঢ়িবলগীয়া হয় আৰু জেনাৰেল ষ্টাডিজ পঢ়োতে যেহেতু পঢ়িবলগীয়া হয় আৰু আপোনাৰ মেইনছটো এপাৰ্ট ফ্ৰম দি অপচনেল এনেকুৱা হিষ্ট্ৰীৰ ওপৰত হিষ্ট্ৰী পলিটিকেল সায়েন্সৰ ওপৰত পেপাৰ আছে তো সেইকাৰণে কি হয় যদি হিষ্ট্ৰী পলিটিকেল সায়েন্স আৰু আপোনাৰ জিওগ্ৰাফি বিষয়ক সাবজেক্ট লয় তো কিছুমানে একেটা মানে এক গুলি দুই শিকাই একেটা প্ৰিপাৰেচনৰ দুই তিনিটা প্ৰিপাৰেচন কৰিবলৈ সুবিধা পায় সো সেইকাৰণে ম্যাক্সিমাম ষ্টুডেন্টে এই তিনিটাৰ ভিতৰত লয় হিষ্ট্ৰী পলিটিকেল সায়েন্স আৰু আপোনাৰ জিওগ্ৰাফি ইয়াৰ উপৰিও বহুতে সোশিয়োলজি ভাল পায় তাৰ পিছত ইকোনমিক্স আছে গতিকে মই এইখিনি থুলমূলকে কলো এতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰটো পোনপটীয়াকে হয়তো আৰু ইয়াৰ লগত হয়তো আপোনাৰ ৰিলেটেড কিছুমান সাব কোৱেশ্চন হয়তো বা আহিব বা ৰিজন আহিব যে আপুনি হয়তো কিয় সুধিলে ইজিয়েষ্ট কোৱেশ্চন আপোনাৰ হয়তো ব্যাকগ্ৰাউণ্ড জানিলে আৰু হয়তো কেতিয়াবা ইন পাৰসন বা যদি ডিটেইলছত লাগে হয়তো আমি কোৱেশ্চন ড্ৰপ কৰিব আমাৰ ওয়েবসাইটত তেতিয়া হয়তো ডিটেইলছত ক'ব পাৰিম যে কি কাৰণত আপুনি কোনটো লাইনত বিচাৰিছে তেতিয়া সাবজেক্টটো অকমান ক'বলৈ ভাল হ'ব কিন্তু ইন জেনেৰিক মানুহে পলিটিকেল সায়েন্স হিষ্ট্ৰী আৰু জিওগ্ৰাফি কি হয় বাৰে বেলেগ সাবজেক্টৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে কাৰণে অপচনেল কেইটাও সেই বিষয় কেইটাৰ ওপৰত লৈ লয় তো এইখিনিয়ে মোৰ প্ৰশ্ন এইটো উত্তৰ প্ৰশ্নৰ কাৰণে শিবানী মই তোমালৈ হেণ্ড অভাৰ কৰিছো হয় থ্যাংক ইউ প্ৰাঞ্জল দা হয় নেক্সট কোৱেশ্চনটো সুধিছে আৰিয়ান বৰাই তেখেতে কৈছে I want to be a government servant and I am thinking of taking administration subject so is it good ওকে তো এই প্ৰশ্নটো অলমোস্ট প্ৰথম প্ৰশ্নটোৰ ধৰণ মানে লগত অলমোস্ট সিমিলাৰ আৰিয়ান ইজ ইট গুড কোনো সাবজেক্টে গুড বা বেড নহয় আমি আৰু ভাল লাগিছে যে ইউ আৰ ইন ক্লাছ 12 আৰু আইএছ হোৱাৰ সপোন দেখিছা আৰু এতিয়াৰ পৰা যদি প্ৰিপাৰেচনটো ভালদৰে কৰা এডমিনিষ্ট্ৰেটিভ সাবজেক্ট ইজ তোমাক হেল্প কৰিব আৰু মই আগৰ প্ৰশ্নৰ উত্তৰটো দিয়াৰ দৰে আমি আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী পলিটি এণ্ড গভৰ্নেন্স কনষ্টিটিউচন আৰু জিওগ্ৰাফি ইকোনমিক্স আৰু যিখিনি ৰিসেন্ট ট্ৰেন্ডছ থাকে সায়েন্স এণ্ড টেকনলজি এইখিনি আমি এৱাৰ্ড হ'বই লাগিব আৰু এডমিনিষ্ট্ৰেটিভ অপচনেল হিচাপে এডমিনিষ্ট্ৰেটিভ যিখন পেপাৰ সেইখন এডমিনিষ্ট্ৰেটিভ ক'বাত পাব্লিক এডমিনিষ্ট্ৰেশ্যন বুলি কয় কৰবাত হয়তো এডমিনিষ্ট্ৰেটিভ সায়েন্স বুলি কয় তো হেতুৰ লগত কোনো অসুবিধা নাই হেতু পঢ়িব পাৰে কিন্তু অকমান যেতিয়া পঢ়িব তেতিয়া সিলেবাসখিনি চাব যেতিয়া মই কওঁ কিনে সিলেবাসখিনি লৈ ল'ব লাগে ইউপিএসসি সিলেবাসখিনি যেতিয়া লৈ ল'ব তেতিয়া you will get a guidance মানে কোনটো বেছি পঢ়িব কোনখিনিৰ পৰা কন্টেন্টস বেছি আহিব তো হেতু মই আগৰ সোনিয়াকো কৈছো আৰিয়ানাকো কৈছো যে আগৰ যদি আমি সিলেবাসখিনি লৈ ল'ব ইউপিএসসি যদি সিলেবাসখিনি লৈ ল'ব পাৰো আৰু এপিএসসি সিলেবাসখিনি লৈ ল'ব পাৰো that will be our guiding মানে ওকে আমি তেতিয়া গমে পাম যে 30% কোৱেশ্চনস ইয়াৰ পৰা আহে 40% কোৱেশ্চন এনেকুৱা বিষয়ৰ পৰা আহে তো আমি সেই বিষয়কেইটাত হয়তো বেছি গুৰুত্ব দিম so I hope Aryan you are happy with my answer thank you Shibani হয় প্ৰাঞ্জল দা নেক্সট কোৱেশ্চনটো সুধিছে নিহাৰিকা শইকীয়াই তেখেতে কৈছে যে I want to become a civil servant but I am very introvert I can't approach people so how can I develop my personality okay নিহাৰিকা প্ৰথম কথা হল তুমি সিভিল সার্ভেন্ট বিচাৰিছা তো ভাল যে সিভিল সার্ভিস জবটো হল এনেকুৱা জব যে আমি যদি গভৰ্ণমেন্ট জব বুলিছে টপ মোষ্ট জব আৰু আমাৰ যেটা তিনিটা পিলাৰ আছে নহয় আমাৰ কনস্টিটিউশনৰ তিনিটা পিলাৰ বিধানপালিকা ন্যায়পালিকা কাৰ্যপালিকা আৰু কাৰ্যপালিকাটোই হল আমাৰ সিভিল সার্ভেন্ট সকল আৰু তেওঁলোক বিৰাট ডাঙৰ ৰোল এটা প্লে কৰে দেশৰ পলিচি নিৰ্মাণৰ পৰাই হওক অল কাইন্ড অফ এক্সিকিউটিভ ওয়ার্ক তাৰ পিছত তুমি লগতে লিখিছা ইউ আৰ ইন্ট্ৰোভাৰ্ট কি জানা নাই ইটস ৰিয়েলি গুড টু নো দ্যাট ইউ নো ইয়োৰসেল্ফ বহুত মানুহ আছে আমি নিজেও নাজানো আমাৰ বিষয়ে বহুতেই নাজানো কিন্তু তুমি নিজক জানিব পাৰিছা তুমি বুজিব পাৰিছা যে তুমি ইন্ট্ৰোভাৰ্ট তুমি হয়তো নিজৰ কথা শুনি ভাল পোৱা নিজৰ মাজতে কথা পাতি ভাল পোৱা বা দুই এজন মানুহৰ লগত কথা পতা তো এইটো এটা তোমাৰ প্লাস পইণ্ট বুলি ধৰি লোৱা আৰু
তুমি যদি ভাবিছা যে ইন্ট্ৰোভাৰ্ট being introvert is your weakness, so you have to translate your weakness to a strength. এনেকুৱা নহয় যে ইন্ট্ৰোভাৰ্ট মানুহ হোৱাৰ কাৰণে তুমি সিভিল সাৰ্ভিস জব কৰিবলৈ দিগদাৰ হ'ব হয় once you are in a job you have to deal with lots of people মানে public related work আৰু যেতিয়া লাহে লাহে হয়তো পঢ়িবলৈ আৰম্ভ কৰিবা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিবা you will feel like see আমি কেনেকুৱা হয় আমি সাইকোলজিক্যালি এনেকুৱা ফিল হলে আইজা যেতিয়া পঢ়িবলৈ প্ৰিপাৰেচন আৰম্ভ কৰো হিষ্ট্ৰি ইণ্ডিয়াৰ হিষ্ট্ৰি পঢ়ো মডাৰ্ণ হিষ্ট্ৰি ইণ্ডিয়ান হিষ্ট্ৰি পঢ়ো কনস্টিটিউশন সংবিধানৰ কথা পঢ়ো বা ইণ্ডিয়াৰ ভূগোলৰ কথা পঢ়ো লাহে লাহে আমি সপোন দেখিবলৈ আৰম্ভ কৰি গৰকে আইএএছ অফিচাৰক আৰু আমাৰ সন্মুখত মানে নিজকে আমি we have to behave like an okay we are becoming an IAS officer আমি হয়তো মই বিশ্বাস কৰো তুমি হয়তো কেতিয়াবা আমাৰ IAS অফিচাৰ ডিসি বা কমিশনাৰ এইবিলাকক কেতিয়াবা সচক্ষে দেখিছা I want you to them to observe কেতিয়াবা আৰু তেতিয়া নিজকে সেই অৱস্থালৈ লাহে লাহে এতিয়া you are in 12 I think so লাহে লাহে যেতিয়া ফিল কৰিবা মানে নিজকে গম পাবা যে ওকে মই সেই পৰ্যায়লৈ হেইটো অফিচাৰৰ কল্পনা যেতিয়া কৰিবা নিজে নিজে ওপেন হৈ যাব গতে ইমান চিন্তা কৰিবলগীয়া নাই অকমান পঢ়িবা যিখিনি পঢ়িছা সেইখিনি তো দুইজনৰ লগত প্ৰথমে ডিসকাস কৰিবা দুজনৰ পৰা তিনিজন হ'ব তিনিজনৰ পৰা চাৰিজন হ'ব and I am sure মানে it will not be your obstacle introvert ঠিক আছে introvert হৈছা introvert বুলি তুমি নিজকে কৈছা কিন্তু you can convert it into strength গতিকে নিহাৰিকা all the best and you start preparation you don't মানে ইমান নিজৰ চিন্তা কৰিবলগীয়া নাই ঠিক আছে শিবানী হয় থ্যাংক ইউ প্ৰাঞ্জল দা নেক্সট কোৱেশ্চনটো পঠাইছে নিমিষা দিহিঙিয়াই লিখিছে what are best option for a student opting for political science as a major okay তো কথাটো এটোৱে মই আকৌ কিছুমান কথা এটো ৰিপিট কৰিবলগীয়া হ'ব নিহাৰিকা what are the base political science or ছাত্ৰ ছাত্ৰী হতে তুমি like political science or ছাত্ৰী হিচাপে definitely polity and governance তোমাৰ এটা এডভান্টেজ থাকিব যদি তুমি পলিটিক্যাল সায়েন্স লোৱা অপশনাল হিচাপে তোমাৰ এডভান্টেজ থাকিব কাৰণ আমাৰ সিভিল সাৰ্ভিসৰ সিলেবাসত বহুতখিনি প্ৰশ্ন পলিটি এণ্ড গভৰ্নেন্স আৰু এটা কথা মই ক্লিয়াৰ কৰিলো যদিও আমি গ্ৰেজুৱেচনৰ পলিটিক্যাল সায়েন্সৰ কথা কওঁ আমাৰ যিবিলাক সিভিল সাৰ্ভিসৰ সিলেবাস কিনি হয় maximum class 12 পৰ্যন্ত class 6 ৰ পৰা class 12 লৈকে আমি যিখিনি পলিটিক্যাল সায়েন্স পঢ়িছো ইণ্ডিয়া ভাৰতৰ সংবিধানৰ কথা পঢ়িছো ভাৰতৰ প্ৰশাসন যন্ত্ৰৰ কথা পঢ়িছো সেই কথাখিনিৰ ওপৰতে সাধাৰণতে প্ৰশ্নবিলাক হয় আৰু সেই কাৰণে মই সাজেষ্ট কৰো যে প্ৰথমতে সিলেবাসখন চোৱাটো বহুত জৰুৰী আৰু that should be the bible for every student for any civil serving aspirant student that will be a gita bible সেইখন লগত একদম মানে মনত থাকিবই লাগিব যে ইয়াৰ কোন কিটা পয়েন্ট আছে কি কি বিষয় আছে গতিকে মই কও যে পলিটিক্যাল সায়েন্স ব্যাকগ্ৰাউণ্ডৰ যেহেতুকে তুমি ষ্টুডেন্ট তো পলিটিক্যাল সায়েন্স লোৱাত তুমি হয়তো এডভান্টেজ থাকিব ইয়াৰ বাহিৰে যদি তুমি আগতে কোৱাদৰ হিষ্ট্ৰি জিওগ্ৰাফি পঢ়ি বেছি ভাল পোৱা then you can shift it there is no even sociology বহুতে প্ৰশ্ন উত্তৰ লিখি ভাল পায় বহুতে ক'ব খোজে sociology অকমান নিজে ভবা ধৰণে যেটো আমি সোসাইটি এখনত বাক কৰো কোৱেশ্চন আনসাৰ কৰিবলৈ কিছুমান সুবিধা হয় পলিটিক্যাল সায়েন্সত আমি হয়তো এই পাৰ্টিকুলাৰ টপিকটো জানিবলগীয়া হয় তো এইখিনি হল মূল কথা গতিকে এতিয়া মই বস্তুখিনি কেনেকুৱা হয় এতিয়া প্ৰিপাৰেচনটো আৰম্ভ কৰা সিলেবাসখিনি লৈ তুমি ক্লাস 12 ত পঢ়ি আছা সিলেবাসখিনি লৈ বা গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰত আছা সিলেবাসখিনি লৈ পঢ়িবলৈ প্ৰিপাৰেচনটো কৰিবলৈ আৰম্ভ কৰা তাৰ পিছত যেতিয়া এপ্লাই কৰিবা এক্সামৰ কাৰণে দেন ইউ উইল ফাইনালি মানে জানিবা যে ওকে মই পলিটিক্যাল সায়েন্স ল'ব লাগিব হিষ্ট্ৰি ল'ব লাগিব আজি ডিসাইড কৰাটো মানে আই ডোন্ট থিংক ইটস এ গুড আইডিয়া সো অল দা বেষ্ট নিহাৰিকা শিবানী Thank you, Pranjal da. Next question to my Dr. Rishikesh Kolita sarole forward korisu. Question to Niharika Soikiare asile. Moi tatte likhise je I am really worried about my future, where I will get seat and how will I prepare for the entrance. Hello. Hello. শুনিছে ন কোৱেশ্চনটো কৰিছে নিহাৰিকা শুনি আছো মানে তেওঁৰ সমস্যাটো হল কি তেওঁৰ সমস্যাটো হল যে মানে তেওঁ অলপ চিন্তিত হৈ আছে আৰু কত কেনেকৈ সিট পাব আৰু লগতে যেহেতু তেওঁ মানে তেওঁৰ যেটো মানে পাৰ্সোনালিটি কথাটো কৈছে যে ইন্ট্ৰোভাৰ্ট তেওঁ পাৰ্সোনালিটি দিশটো কেনেকৈ মানে চাব এটো ক্ষেত্ৰত যেহেতু আপুনি এটো বিষয়ৰ লগত জড়িত কাৰণ মই নিজেও গম পাও যে বহুত ছাত্ৰ ছাত্ৰীয়ে যেতিয়া মানে এনেকুৱা ইউপিএসসি ধৰণৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰে তেওঁলোকেও
সাইকোলজিকেল ট্ৰেইনিঙৰ কাৰণে যায়, মানে ডক্টৰৰ ওচৰত যায় বা এনেকুৱা বিশেষজ্ঞৰ ওচৰত গৈ অকণমান নিজৰ পাৰ্চনেলিটিটো মেনেজমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰে। আপুনি এই বিষয়ে অলপমান ক'ব নেকি আপোনাৰ ফালৰ পৰা? আচ্ছা, নিহাৰিকা এতিয়া ক্লাছ 12ত পঢ়ি আছে। হয়। আচ্ছা, এতিয়া মানে প্ৰথম কথাটো হ'ল নিহাৰিকাই কোনটো কেৰিয়াৰ ল'ব। এতিয়া আমি যিমান শুনিলো যে তাই APSC ফালে যাব খুজিছে। হয়, APSC ফালে যাব হয় খুজিছে। APSC হয়। APSC। আচ্ছা, এতিয়া মই প্ৰথমতে কওঁ যে ইন্ট্ৰভাৰ্ট যিটো মানে কৈছে যে মই ইন্ট্ৰভাৰ্ট, একচুৱেলি কি হয়, এতিয়া চাপোজ নিহাৰিকা এতিয়া আছে ক্লাছ 12ত। তো আমি যদি পাৰ্চনেলিটিৰ কথাটো কওঁ, এতিয়ালৈকে মানে আমাৰ মানে নিহাৰিকাৰ যিটো এজ, সেইটো এজত পাৰ্চনেলিটি জেনেৰেলি ডেভেলপ নহয়। এতিয়া যিটো আছে সেইটো আমাৰ হৈ আছে যে টেম্পাৰমেণ্ট। জেনেৰেলি আপ টু 18 ইয়াৰ্ছ কি থাকে, আমাৰ এইটো টেম্পাৰমেণ্ট হিচাপে থাকে। পাৰ্চনেলটো আপ টু 18 ইয়াৰ্ছৰ পিছত মানুহৰ পাৰ্চনেলিটিটো ডেভেলপ হয়। তো ইন্ট্ৰভাৰ্ট এটা আমাৰ টেম্পাৰমেণ্টৰে এটা ভাগ বুলি ক'ব লাগিব, যে এটা তাৰে ভিতৰত এটা ফিচাৰ এটা, যে কিছুমানে কথা খুলি ক'ব পাৰে বা কিছুমানে কথা খুলি ক'ব নোখোজে বা অকণমান আখুৱা কিছুমানৰ থাকে, যে কথাখিনি কম নে নকম, বেলেগৰ লগত শ্বেয়াৰ কৰিম নে নকৰিম। তো এইটো লৈ ইমান এটা বিশেষ, অলপ আগতে কৈছে যে এইটো লৈ ইমান এটা বিশেষ এটা প্ৰব্লেম নহয়, কাৰণ পিছত যেতিয়া উইথ টাইম, যেতিয়া মানুহে কি কৰিব, যেতিয়া আমি লাহে লাহে ওলাই যাম। এতিয়া জেনেৰেলি কি হয়, ক্লাছ 12ত আমাৰ মানে এনভাইৰনমেণ্টটো, আমাৰ যিটো ছ'চাইটিটো, সেইটো কি বুলি কওঁ, আমি অলপ লিমিটেড থাকে, যে আমি কেইজনমান মানুহৰ লগত কথা বতৰা পাতিছোঁ বা আমি ঘৰখনৰ লগত বা স্কুলত গৈছোঁ, তো বৰ বিশেষ এটা আমি ইমান এটা আমি ইণ্টাৰেকশ্যনত নাহোঁ। তেতিয়া আমি লাহে লাহে সেই ইণ্টাৰেকশ্যনবিলাক বাঢ়িব, যেতিয়া আমি ক্লাছ 12 পাছ কৰি পেলাই যেতিয়া আমি ওলাই যাম। ছাপ'জ কোনোবাই হোষ্টেলত গৈ থাকিলে বা কোনোবাই বাহিৰত গৈ পঢ়িলে, লাহে লাহে যেতিয়া মানুহৰ সংস্পৰ্শলৈ আহিব, সেই ইন্ট্ৰভাৰ্টটো লাহে লাহে কি হয়, এক্সট্ৰভাৰ্টলৈ ৰূপান্তৰিত হ'ব। মই এনেকুৱা মানুহ বহুত পাইছোঁ যে তেওঁলোকে কয় যে মই আগতে ইমান কথা নকৈছিলোঁ, এতিয়া এনেকুৱা হৈছে মই কথা ক'লে কৈয়ে থাকোঁ। তো লাহে লাহে কি হয়, মানুহৰ সেই ইন্ট্ৰভাৰ্ট নেচাৰটো, যিটো টেম্পাৰমেণ্ট থাকে, যেতিয়া আমাৰ পাৰ্চনেলিটিত গুচি যাব, তেতিয়া লাহে লাহে এই বস্তুবিলাক নাথাকা হৈ যায়। তো যেতিয়া মানুহে বস্তুবিলাক শ্বেয়াৰ কৰা, জেনেৰেলি কেতিয়া আমাৰ প্ৰব্লেমবিলাক হয়, যেতিয়া আমি কথাবিলাক শ্বেয়াৰ নকৰোঁ। নিহাৰিকাই কোৱা মতে তেখেতে হয়তো কথাবিলাক কমকৈ শ্বেয়াৰ কৰে, যাৰ কাৰণে কি হয়, মনৰ কিছুমান এংজাইটি থাকে বা যিখিনি ষ্ট্ৰেছ এটা থাকে, যাৰ লগত মানুহৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে ইন্ট্ৰভাৰ্ট হোৱাৰ কাৰণে, সেই বস্তুখিনিৰ কাৰণে বেছি মানে তাই কি ফিল কৰে, অলপমান ডিছকমফৰ্ট এটা ফিল কৰে, যে পিছত গৈ পেলাই কি হ'ব। কিন্তু লাহে লাহে যেতিয়া সময়ৰ লগত গতি কৰিব বস্তুবিলাক, যেতিয়া আগবাঢ়ি গৈ থাকিব, যে তাই, কাৰণ নিহাৰিকাই অলৰেডি এটা ডিৰেকশ্যন এটা চুজ কৰিছে যে APSC পঢ়িব। তো সেই ডিৰেকশ্যনটোত যেতিয়া গৈ থাকিব, তেতিয়া এই ইন্ট্ৰভাৰ্ট বা এক্সট্ৰভাৰ্টৰ বস্তুখিনি তেতিয়া নাহিব বুলি মোৰ এটা ধাৰণা হয়, কাৰণ মই বহুত মানুহ দেখিছোঁ তেনেকুৱা। তো নিহাৰিকা চাগে এনচাৰটো পাইছে বুলি মই ধাৰণা কৰিছোঁ। শিৱানী। থেংক ইউ ছাৰ। ধন্যবাদ ঋষিকেশ দা। আমি বৰ্তমান চিভিল চাৰ্ভিচ সম্বন্ধীয় বিষয়টোৰ পৰা আগবাঢ়িব খুজিছোঁ। এতিয়া মানে মূলতে ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰা আন এটা বিষয় হ'ল চিকিৎসা সম্বন্ধীয় অধ্যয়ন। সেইটো বিষয়ত কেইবাটাও প্ৰশ্ন আছে, কিন্তু প্ৰায়খিনি প্ৰশ্ন প্ৰায় একে ধৰণৰ। গতিকে শিৱানীয়ে গোটেই প্ৰশ্নখিনি একেলগ কৰি আমাক প্ৰাঞ্জল দালে আগবঢ়াই দিব, আৰু সেই বিষয়ে আমি আমাৰ আলোচনাটো আৰম্ভ কৰিম তাৰপিছত। হয়, so প্ৰাঞ্জল দাৰ কাৰণে আছিলে নেক্সট কুৱেশ্যনটো, যে হাউ শুড আই প্ৰিপেয়াৰ ফৰ NEET ইন 1 or 1.5 months? তাৰপিছত নেক্সট কুৱেশ্যনটো আছিলে, হোৱাট শুড আই ডু আফটাৰ কমপ্লিটিং মাষ্টাৰ ডিগ্ৰী ইন NEET? তাৰপিছত টপ কেৰিয়াৰ অপৰচুনিটিজ এভেইলেবল আফটাৰ COVID-19। ফাৰ্ষ্ট কুৱেশ্যনটো পঠাইছে মৃন্ময় বৰা, দেন নেক্সটটো পঠাইছে দিশামণি চালৈ, তাৰপিছৰটো পঠাইছে সুৰজিৎ দেৱগন, তাৰপিছৰটো জিষ্ণু লোচন ভাৰতী। প্ৰাঞ্জল দা। What should I do to prepare for a NEET? In 1.5 মাহত NEETৰ প্ৰিপাৰেচন কেনেকৈ কৰিব? তো হয়, 1.5 মাহত কেনেকৈ কৰিব এনেকুৱা নহয়। আপুনি 1.5 মাহত, কথাটো মই এনেকৈ ধৰোঁ, 1.5 মাহ প্ৰিপাৰেচন কৰিবৰ কাৰণে আপুনি 2 বছৰ পঢ়িলে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ বা ক্লাছ 11-12 পঢ়িলে, তো আপুনি 1.5 মাহ বুলি ক'লে ভুল হ'ব। NEETৰ চিলেবাছ আপুনি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যি পঢ়িলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰত, সেই একেখিনি কথাই NEETৰ পৰীক্ষাত আহিব। এতিয়া মূল কথা হ'ল যে আপুনি যি পঢ়িছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰত,
সিলেবাস তাৰ পৰা বেলেগ নহয় সিলেবাসত বেলেগ নহয় আমি এই 1.5 মাহ সময় যদি আছে বুলি ধৰি লওঁ মূল কথা কিন্তু সিলেবাসটো এক নম্বৰ জানিবই লাগিব আৰু এক্সাম প্যাটাৰ্ন আমাৰ ম্যাক্সিমামতে কি হয় মই যিমানখিনি ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছো প্ৰশ্নৰ উত্তৰ প্ৰায়বিলাকে কৰিব পাৰে 3 ঘণ্টা সময়ত আপোনাৰ কিমানটা 90 plus 90 180 কোৱেশ্চনৰ এনসাৰ দিবলগীয়া হয় 3 ঘণ্টা সময়ত 180টা প্ৰশ্নৰ মাল্টিপল চয়েস কোৱেশ্চন এনসাৰ দিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলৰ এইটোৱে কথা যে মই যদি অলপ সময় আৰু পালো হয় অলপ যদি আৰু সময় পালো হয় তেতিয়া হলে মই হয়তো আৰু অলপ বেছি নম্বৰ পালো হয় প্ৰশ্নৰ উত্তৰবিলাক মই জানো তো টাইম ম্যানেজমেন্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে বহুতে OMR সিটে দেখা নাই মানে OMR সিটৰ এক্সাম হয়তো হায়াৰ লৈকে নহয় আমাৰ নৰমালি সাধাৰণতে নৰমাল এক্সামত OMR এক্সামত আপোনাৰ আমাৰ নৰমাল প্লেন বহিত লিখো কিন্তু OMR সিট হয়তো প্ৰথমবাৰ গৈ দেখা পায় সেইকাৰণে দুটামান কথা যিবিলাক হয়তো ভাবিলে এনেকুৱা লাগে যে পঢ়াৰ লগত ৰিলেচন নহয় সেই 3 ঘণ্টা সময় প্ৰত্যেকটো মিনিট প্ৰত্যেকটো সেকেন্ড আমি হাউ উই ক্যান ইউটিলাইজ আমাৰ কেনেকৈ ওয়েস্ট নহয় আমাৰ OMR সিটখন মানে ফিল আপ কৰোতে বহুত 15 মিনিট সময় পাৰ কৰে কোনটো কেনেকৈ সার্কুল কৰিব লাগে কোনটো ৰোল নাম্বাৰটো ক'ত লিখিব লাগে নামটো ক'ত লিখিব লাগে সেইকাৰণে মই কওঁ যে আপুনি যদি নিটৰ প্ৰিপাৰেচন কৰি আছে বা যিকোনো কম্পিটিটিভ এক্সাম একচুয়ালি আজিকালি ম্যাক্সিমাম OMR বেস হৈছে বা অনলাইন হলে তো আন এটা কথা নিটৰ এক্সাম বিলাক এতিয়া OMR বেস সো প্ৰথম কথা হল যে সেই কথাখিনি জানি ল'ব লাগে যে আপুনি ম্যাক্সিমাম 5 মিনিটত আপোনাৰ সেই গোটেই ফৰ্মালিটিজ খিনি আপুনি শেষ কৰিব পাৰে তাৰ পিছত কাৰণ 180 মিনিটত 180টা প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয় একচুয়ালি ভাগত 1 মিনিটকে পৰে যদি বাকি সময়খিনি যদি অকমান যায় তেতিয়া হলে আপোনাৰ হাতৰ পৰা 1 মিনিটতকৈ কম সময় থাকে টু দা পইণ্ট মানে আপোনাৰ হাতত অবজেক্টিভ টাইপ কোৱেশ্চন বিলাক যে ম্যাক্সিমাম অবজেক্টিভ টাইপ হয় কেতিয়াবা আপুনি এনেকুৱা হয় যে প্ৰতিটো কোৱেশ্চনৰ এনসাৰ নাজানে প্ৰতিটো কোৱেশ্চনৰ এনসাৰ আপুনি নাজানিব পাৰে কিন্তু আপুনি তাৰ সেই 4টাৰ ভিতৰত 3টা যে নহয় মানে ব্যাকওয়ার্ড মেথড 3টা যে নহয় সেই 3টা জানে যে এইকেইটাটো হ'ব যেন লগা নাই তো যি 3টা নহয় বুলি ভাবে সেই 3টা বাদ দি মানে ইন্টেলিজেন্ট গেজিং বুলি কয় ইন্টেলিজেন্ট গেজিং তো সেই বস্তুটো অকমান ডেভেলপ কৰিব লাগিব বাকি পঢ়া শুনাখিনি ম্যাক্সিমাম এনসিআরটি সিলেবাস খিনি ফলো কৰে আমাৰ অসমৰ ষ্টেট বোৰ্ড বা কাউন্সিলৰ এক্সাম মই নাজানো বুজি ষ্টুডেন্টজন CBSE হয় নে কাউন্সিলৰ হয় কাউন্সিলৰ সিলেবাসও আজিকালি এনসিআরটি লাইনতে হৈ বনাইছে প্ৰিপাৰেচন কৰিছে তথাপিও যদি এনসিআরটিৰ কিতাপখিনি অকমান সময় যদি এটা আইডিয়া পাব পাৰে আৰু সিলেবাস কেন লৈ আৰু বায়োলজিত আপোনালোকে জানে বায়োলজিত 780 আপোনাৰ 50% বায়োলজি 40 এইখিনি সাকে মই তথাপিও কৈ দিছো যে 45টা কোৱেশ্চনছ আহে ফিজিক্সৰ 45 কোৱেশ্চনছ আহে কেমিষ্ট্ৰিৰ বাকি 90 কোৱেশ্চন 45 এটো জুলজিৰ 45 বটনীৰ গতিকে 50% কোৱেশ্চন বায়োলজিৰ পৰা আহে গতিকে বায়োলজিত ফোকাস হয়তো আমাৰ অলপ বেছি থাকিব আৰু ফিজিক্স কেমিষ্ট্ৰিত অমান হয়তো যিখিনি আমাৰ কি বুলি কয় ম্যাথমেটিক্যাল টাইপৰ এটা কোৱেশ্চনৰ 4 নম্বৰ দিয়ে গতিকে সেইখিনি কৰিব পাৰিব টাইম ম্যানেজমেন্ট কাৰণ কম্পিটিটিভ এক্সামত কি হয় আমাৰ নৰমালি আমি যেতিয়া হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক দিও আমি ভাল লিখিছো আনজনে ভাল লিখিছে ময়ো 100 পাইছো তেও 100 পাইছে কিন্তু ইয়াতে এনেকুৱা নহয় যিজনে আপোনাতকৈ অলপ ভাল কৰিব তেবে সিলেক্ট হ'ব গতিকে এইখিনিয়ে নিটৰ কাৰণে প্ৰিপাৰেচন মই এইখিনি কথাই ক'ব খুজো যে প্ৰথমতে এক্সামৰ হাউ মানে প্ৰসেসটো OMR সিট কেনেকৈ ফিল আপ কৰে কি কৰে তাৰ পিছত সিলেবাসখন এইখিনি একদম কৰিলে 1.5 মাহ মানে যদি টাইম ম্যানেজমেন্ট কৰি ৰেগুলাৰলি পঢ়ে মানে মই কোৱা নাই যে 8-9 ঘণ্টা সদায় পঢ়িব লাগিব ইয়েস 8-9 ঘণ্টা পঢ়িব লাগিব কিন্তু সেইখিনি সময় এফেক্টিভ কৰি পঢ়িব লাগিব আৰু তেতিয়া হলে আই থিংক মৃন্ময় কোনেও ৰখাব নোৱাৰে হি উইল বি সাকসিড তাৰ পিছত এটা কোৱেশ্চন লগত লাগি গাঠি দিছে হোৱাট শুড আই ডু আফটাৰ কমপ্লিটিং মাষ্টাৰ ডিগ্ৰী মই নিজে কোৱেশ্চনটো ইমান ক্লাৰিটি নাই মানে মই কোৱেশ্চনটো অকমান চাগে আৰু ক্লিয়াৰ হ'ব লাগিছিল মাষ্টাৰ ডিগ্ৰী মানে মই বুজিছো যে মেডিকেল পঢ়ি তাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিলে কি কৰিব পাৰিব নেকি তেনেকুৱা এজিউম কৰিছো তো মই মৃন্ময় সেইকাৰণে অনুৰোধ কৰিম যে অকমান কোৱেশ্চনটো হেতু কোৱেশ্চন আৰু ডিটেইলছত যদি আমাৰ সংবিধানৰ ৱেবসাইটত ড্ৰপ মানে পঠিয়াই আমি হয়তো আৰু ভাল এক্সপাৰ্ট তোৰ দ্বাৰা আৰু ভাল এনসাৰ দিব পাৰিম কাৰণ এই কোৱেশ্চনটো মোৰ অকমান ইমান স্পেসিফিক যেন লগা নাই সো মই উত্তৰটো দিলে হয়তো অকমান ভুল হৈ যাব পাৰে তো সেইকাৰণে মই এই কোৱেশ্চনটো অকমান স্কিপ কৰিছো ঠিক আছে শিৱানী আৰু নেক্সট কোৱেশ্চনটো কৈছিলা তুমি What should হয় master
What should I do after I pass master degree in NEET? সেইটো প্ৰশ্ন হৈ গৈছে আচলতে আৰু হয়, প্ৰশ্ন হয়। আছিলে হেৰি আমাৰ মানে টপ কেৰিয়াৰ অপৰচুনিটিজ মানে আফটাৰ COVID-19 কি হ'ব পাৰে সেইটো কথা এটা আছিলে মানে Okay. মেডিকেল ফিল্ডৰ কাৰণে সুধিছে এইটো প্ৰশ্ন আচলতে গতিকে আমি ভাবো এইটো Okay. তো মই দিম বাৰু আমি ভাবো যে আমাৰ মাজত এজন ডক্টৰ আছে আৰু মানে হি ক্যান আনসাৰ ইট ইন বেটাৰ ওয়ে কিন্তু আমি দেখিছো এতিয়া কোভিডৰ আমি 2 বছৰ অলমোস্ট 2 বছৰ আমি কোভিডৰ লগত মুখামুখি হলো আৰু মেডিকেল সায়েন্সৰ লগত ৰিলেটেড যদি কেৰিয়াৰ বিলাক দেখা চাও তো ইট ইজ এ বুমিং বা ফ্লোৰিশিং মানে স্টাৰ্টিং ফ্ৰম এ নৰ্মেল ডক্টৰ মানে কৈছে আমি নৰ্মেল মেডিচিনেল ডক্টৰ বিলাকটো দেখা পাওঁ তো ৰিসেন্টলি মই শুনিছো হেলথ সার্ভিস লগত রিলেটেড নার্সিং এ হোক ফার্মাসিউটিক্যালস এ হোক ইভেন রিসার্চ এরিয়া ইজ অলসো গ্রোইং তার পিছত আপোনাৰ কোভিডৰ লগত মই মেডিকেল অনলি আই থিংক স্টুডেন্ট জনে কোভিডৰ রিলেটেড মেডিকেল প্রফেশনাল খিনি সুধিছে নহয় জানো দীপজ্যোতি হয় আচলতে মই মানে এইটো ক্ষেত্ৰতে আপুনি কোৱা কথাখিনিৰ লগতে মই আৰু দুটা কথা এড কৰিব কৈছো মানে তেওঁ এইটো গ'ল টু মেডিকেল প্ৰফেশন গতিকে মই অনুমান কৰিছো যে মেডিকেল প্ৰফেশনৰ ক্ষেত্ৰত ভাল সুবিধা কি হ'ব পাৰে আচলতে মোৰ পইণ্ট অফ ভিউৰ পৰা যদি মই ক'বলৈ যাওঁ হৃষিকেশ দায়ো হয়তো ক'ব তাৰমানে টপিকটো ওলাওতে কৈ দিছো ময়ো আৰু যে মানে বৰ্তমান মেডিকেলতো ইন জেনেৰেল মেডিকেল ফিল্ডটোত অলপ গুৰুত্ব বাঢ়িবই কাৰণ গোটেই পৃথিৱীৰ সমস্ত দেশবোৰতে মানে মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত কিছু আপগ্ৰেড কৰিব লগা হ'ব গতিকে মেন পাৱাৰ লাগিব আমাক সেইটো আপগ্ৰেড কৰিবৰ কাৰণে গতিকে অভাৰঅল এটা মানে হ'বই আৰু কিছুমান ফিল্ডত হয়তো গুৰুত্ব কিয় বাঢ়িব যে যেনেকৈ আমাৰ এটা মানে পেণ্ডেমিক হোৱাৰ কাৰণে আমি বহুত কম সময়ত মানে চিকিৎসা ব্যৱস্থা কৰিব লগা হৈছে সেইটোৰ ফালৰ পৰা চাব গ'লে মানে কিছুমান নন ক্লিনিকেল বিষয়তো গুৰুত্ব থাকিব যিদৰে ধৰক আমি যদি চাবলৈ যাওঁ ভাইৰলজি ইমিউনলজি বা মানে এনেকুৱা আকৌ কমিউনিটি মেডিচিন এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে সেইবিলাকত যথেষ্ট গুৰুত্ব বাঢ়িব ইনফেক্ট মোৰতো লাগে যে মানে অলপমান এডমিনিষ্ট্ৰেশ্যন ৰিলেটেড যিখিনি কিন্তু মানে মেডিকেল বিভাগৰ লগত জড়িত তেনেকুৱা কিছুমান অপৰচুনিটি ওলাব পাৰে তাৰমানে হৃষিকেশ দা এইটো ক্ষেত্ৰত কিবা মন্তব্য দিব নেকি বাৰু আপুনি আনমিউট কৰি লওক আপোনাৰ মিউট হৈ আছে এতিয়া হৈছে কওক মাষ্টাৰ্ছৰ কথা যদি কওঁ MBBSৰ পিছত যদি মই তেনেকৈ সুধিছেতো যে MBBSৰ পিছত একচুৱেলি যদি মাষ্টাৰ্ছ কৰিব খোজে তেতিয়াহ'লে মানে বহুত মানে বিশাল এটা স্কোপ এটা আছে মানে তাতে তোমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি যদি আমি গোটেই মানে যদি হেৰি চাওঁ যে মেডিকেল প্ৰফেশ্যনটো মানে কেনেকুৱা হ'ব এটাটো MBBS কৰাৰ পিছত বহুতে কি কৰে UPSC বা APSC এইটোত গুচি যায় এটা তোমাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যনত গুচি গ'ল তাৰপিছত এটা থাকিলে আমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এটা আছে যে তোমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যনত মাষ্টাৰ্ছ কৰিব পাৰে নহ'লে আজিকালি এটা চবতকৈ বেছি মানে যিটো আহি আছে মানে ব্লুমিং সেইটো হ'ল পাব্লিক হেল্থত মাষ্টাৰ্ছ কৰা পাব্লিক হেল্থৰ মাষ্টাৰ্ছটো কেনেকুৱা যে গোটেই বস্তুখিনি তাত সাঙুৰি ল'ব হস্পিটেল এডমিনিষ্ট্ৰেশ্যনো আহিব লগতে আপোনাৰ কমিউনিটি যিখিনি হেল্থ চেক্টৰ থাকিব সেইখিনি বস্তুও আহি গ'ল তাৰপিছত যিখিনি আমাৰ নৰ্মেলি আমি যিখিনি পষ্ট গ্ৰেজুৱেশ্যন কৰোঁ তাতেতো 19টা বিষয়ত তোমাৰ মাষ্টাৰ্ছ কৰিব পাৰে 19টা বিষয়ত পষ্ট গ্ৰেজুৱেশ্যন কৰিলে তাৰ উপৰিও পষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত আৰু কি আছে ছুপাৰ স্পেচিয়েলিটি বুলি যিবিলাক আছে ছাপ'জ কাৰ্ডিঅ'লজি আছে নিউৰ'লজি আছে নিউৰ'চাৰ্জাৰী আছে ইউৰ'লজি আছে তো গতিকে বহুতখিনি বস্তু আছে আৰু এতিয়া চুজ কি কৰিম সেইটো একচুৱেলি ডিপেণ্ড কৰিব আকৌ নিটৰ এক্সাম হ'ব যে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে নিটৰ এক্সাম হ'ব তো সেই নিটৰ এক্সাম মতে তেনেকুৱা দেখা যায় যে কিছুমানৰ ক'লোঁ যে মই যে কিছুমানেতো ভাবি থয় যে মই মেডিচিন নাপালে কেতিয়াও মেডিচিনত বেলেগ ছাবজেক্ট পালে মই PG নকৰোঁ বা পষ্ট গ্ৰেজুৱেশ্যন নকৰোঁ মাষ্টাৰ্ছ নকৰোঁ তো ঠিক তেনেকৈ যদি কিছুমানে তেনেকৈ ভাবি থয় যে সেইটো এটা বেলেগকৈ আৰু ছাপ'জ কেনেকুৱা হয় কাউন্সেলিংবিলাক যেনেকৈ নিটত কাউন্সেলিং হ'ব MBBSত যেনেকৈ কাউন্সেলিং হ'ব যে কোনখন কলেজত ল'ব তেতিয়া কেনেকুৱা হ'ব কোনটো ছাবজেক্টত ল'ব ছাপ'জ একদম টপ ৰেংকত থকা মানুহবিলাকে আজিকালি কি লয় মই কৈছোঁ আৰু ছাপ'জ যে আজিকালি ৰেডিঅ'লজিটো লয় তাৰপিছতে আহিলে ডাৰ্মাটলজি তো তেনেকৈ বস্তুবিলাক কি হয় ৰেংকিং ৱাইজ তেনেকৈ আহে বা কলেজ ৱাইজ আজিকালি কি হয় গোটেই নেশ্যনেল লেভেলত এক্সামটো যিহেতু হয় আমাৰ ষ্টেটত অকল নহয় তেতিয়া কি হয় মানে কোনখন কলেজত কোনটো ছাবজেক্টত পষ্ট গ্ৰেজুৱেশ্যন কৰিব সেইটোতো মানুহে মানে চিলেক্ট কৰিব পাৰে যে মই এইখন কলেজত ভাল পাওঁ মই এইখন কলেজত কৰিম ইয়াৰে মানে একাডেমিকটো ভাল তো তেনেকৈও মানুহে চুজ কৰে কিন্তু তাৰ কাৰণে কি হ'ব সেই আপোনাৰ যিটো নিটৰ এক্সাম হ'ব তাতে ৰেংকিং ৱাইজ যিটো আহিব সেই বস্তু তাৰপিছত আৰু কিছুমানে
কি কৰে যিটো জেনেৰেল MBBS কৰে জেনেৰেল MBBS কৰি পেলাইও বহুতে থাকে তাৰ পিছত আকৌ কি কৰিব পাৰে মই যিটো কৈছো মানে আমাৰ গভৰ্ণমেণ্ট সেক্টৰত যিটো আছে হেল্থ এ আৰু হেল্থ বি বুলি দুটা সেক্টৰ আছে মই মানে চাকৰি সংক্ৰান্ত কথাটো একেবাৰে কৈ দিছো আমাৰ ষ্টেটৰ যিটো হেল্থ বি আছে সেইটো কলেজ বিলাকৰ কাৰণে আফটাৰ পোষ্ট গ্ৰেজুৱেচন কলেজত যাবৰ কাৰণে কি হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট হ'বই লাগিব মাষ্টাৰ্ছ থাকিব লাগিব কিন্তু হেল্থ এড যদি জয়েন কৰে সাপোজ সিভিল হস্পিটেলত জয়েন কৰিলে বা কোনোবা PHC এখনত জয়েন কৰিব খোজে সেইটো হেল্থ এ বুলি কয় তো হেল্থ এড জয়েন কৰিবৰ কাৰণে কি হ'ব অকল MBBS হ'লেই হ'ব যে তাতে আৰু মাষ্টাৰ্ছৰ দৰকাৰ নাই তো এইখিনি হ'ল আমাৰ আফটাৰ MBBSৰ স্কোপখিনি তো অকল যে MBBS কৰি পেলাই অকল পোষ্ট গ্ৰেজুৱেচন কৰিব তেনেকুৱা নহয় হস্পিটেল এডমিনিষ্ট্ৰেশ্যন কৰিব ইভেন MBAও কৰিব পাৰে বহুত মানুহ কি আছে MBA কৰে তাৰপিছত কিছুমানে কি কৰে ফাৰ্মাচিউটিকেল কোম্পানীত গুচি যায় MBA কৰি পেলাই তেওঁলোকে কি কৰে ফাৰ্মাচিউটিকেল কোম্পানীবিলাকৰ কি হয় তোমাৰ কনসালটেন্ট হৈ যাব পাৰে তো তেনেকুৱা বহুত দীঘলীয়া স্কোপ আছে এইটো MBBS কৰাৰ পিছত দীপজ্যোতি ঠিকে আছে ধন্যবাদ আমি হয়তো এই খণ্ডটো প্ৰায় আগবাঢ়িছে এই ভাগটো আৰু মোৰ বোধহয় আমাৰ উত্তৰখিনি প্ৰায় ঠিকে আছে মই ইয়াতে দীপজ্যোতিক এটা কোৱেশ্চন কৰিব খুজিছিলো আপুনি নিটৰ প্ৰিপাৰেচনৰ ওপৰত অলপমান কৈ দিব নিট বুলি ঠিক নহয় তাৰমানে যিকোনো ধৰণৰ এনেকুৱা কম্পিটিটিভ এক্সাম যেতিয়া আমি মানে 1.5 মাহ বা 2 মাহৰ ভিতৰত প্ৰিপাৰেচন কৰাৰ কথা ভাবো আচলতে আমি এইটো মানে 0.0 পৰা প্ৰিপাৰেচন কৰাৰ কথাটো কোৱা নাই আমি ধৰি লৈছো যে ছাত্ৰজন বা ছাত্ৰীজনে গৰাকী এটা মানে প্ৰায় 2 বছৰ তেওঁ ভালকৈ অধ্যয়ন কৰিছে পৰীক্ষাৰ আগত 2 মাহ তেওঁৰ মানে জাস্ট ফাইন টিউনিং কৰিবলৈ আছে যে তেওঁ সেই পৰীক্ষাটোত তেওঁৰ পাৰফৰমেন্সটো বৰ্তমান যিটো পৰ্যায়ত আছে তাতকৈ সৰ্বোত্তমভাৱে তেওঁ কেনেকৈ ভাল কৰিব এইটো ক্ষেত্ৰত আচলতে কিছুমান ষ্ট্ৰেটেজি লগাব পাৰি মই যেহেতু মই মেডিকেলৰ নহয় কিন্তু কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা কৈছো যে যেহেতু মই যোৱা 2 বছৰটোত মোৰ বিষয়খিনি মই পঢ়িলো গতিকে মোৰ ক'ব গ'লে এটা মানে ঠিক বেছ এটা আছে সেই বিষয়খিনিত গতিকে এই 2 মাহত তাৰ মানে মই মোৰ যেনেকৈ এজন এথলিটে যেতিয়া দৌৰিব লগা থাকে তেওঁ 2 বছৰ প্ৰেক্টিছ কৰে আৰু যেতিয়া তেওঁ ফাইনেল মানে এটা কম্পিটিশ্যনত যাব তেওঁ সৰ্বোত্তম পাৰফৰমেন্সটোৰ কাৰণে চেষ্টা কৰে গতিকে এইটো সময়ত কি কৰা উচিত যে আমাক এটা টাইম প্ল্যান লাগে যে আমি দিনটোত কিমান সময় অধ্যয়ন কৰিম কিন্তু এনেকুৱা নহয় যে 8 ঘণ্টা একেৰাহে বহি থাকিব লাগিব আমি স্বাস্থ্যৰ গুৰুত্ব দিব লাগিব কাৰণ স্বাস্থ্যৰ গুৰুত্ব নিদিলে আমি একেৰাহে মন দি থকাটো সম্ভৱ নহয় গতিকে ফ্ৰিকুৱেণ্টলি আমি ব্ৰেক ল'ব লাগিব মাজে মাজে কিন্তু ব্ৰেকৰ মাজত আমি যিখিনি কাম কৰোঁ সেইখিনি খুব হাই ইণ্টেনচিটি কাম হ'ব লাগিব আৰু তাৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান কৌশলো আছে যেনে ধৰক মানে এটা পমোডোৰো মেথড বুলি কয় এটা টাইমাৰ থাকে 20 মিনিট বা 25 মিনিট তাৰমানে আমি মোবাইল ইণ্টাৰনেট সকলোবিলাক বন্ধ কৰি খালি একদম এটা বিষয়তে মন দিওঁ কেতিয়াবা মানুহে 45 মিনিটটো তেনেকৈ মনোযোগ দিব পাৰে তো সেই 20 বা 45 মিনিটৰ পিছত আমি মানে 5 মিনিটৰ এটা ব্ৰেক লওঁ সেই 5 মিনিটৰ পিছত আমি আকৌ ঘূৰি যাওঁ তেনেকৈ যদি আমি 4-5টা সেশন কৰোঁ তাৰপিছত আমি আধা ঘণ্টা ব্ৰেক ল'লোঁ ব্ৰেক লৈ অলপ ফুৰি থাকি আহিলোঁ পানী চানী খালোঁ তাৰপিছত আকৌ সেই প্ৰচেছটো আমি ৰিপিট কৰোঁ তাৰমানে আৰু এনেকৈ 7-8 ঘণ্টা যদি কাম কৰিব পাৰে আচলতে বহুত কাম হৈ যায় মানে এফেক্টিভ কামটোত আমি গুৰুত্ব দিব লাগে যদি 10-12 ঘণ্টা বহি থাকোঁ আমি কিন্তু যদি আমাৰ মানসিক অৱসাদ থাকে আমি সম্পূৰ্ণ ফোকাছ হৈ থাকিব নোৱাৰোঁ আমি যিটো কামত মানে লাগিব খুজিছোঁ তাত গতিকে এনেকুৱা ফ্ৰিকুৱেণ্ট ব্ৰেক লৈ মাজে মাজে হয়তো 1-2 এক্সাৰচাইজ কৰি কামটো কৰিলে যথেষ্ট পৰিমাণে মানে ব্ৰেইন এক্টিভিটিটো মানে এফেক্টিভ হয় সেইটো ক্ষেত্ৰত আৰু তাৰ বাদে আমি যেতিয়া বিষয়বিলাক ভাগ কৰোঁ কিছুমান বিষয়ত আমাৰ অলপ মানে ষ্ট্ৰেংথ থাকে কিছুমানত আমি অলপ উইক হয় সেইটো হিচাপত আমি কৰিব পাৰোঁ যে 2 মাহত যদি মোৰ 5টা বিষয় আছে 5টা বিষয়ৰ কাৰণে আমি টাইমটো আগতীয়াকৈ ভগাই ল'ব পাৰোঁ আৰু সেই ভগাই লৈ পেলাই এটা ভাগ আমি কৰি যাব পাৰোঁ আৰু বহুত ক্ষেত্ৰত কি হয় যে কেতিয়াবা হয়তো আমাৰ দ্বাৰা সম্ভৱ নহয় যে সকলোখিনি বস্তু আমি একেবাৰতে মানে শেষ কৰিব পাৰিছোঁ তেতিয়া হয়তো এটা বিষয় মই যিমানখিনি সময়ত সেই সময়খিনি সম্ভৱ হ'ল সেইখিনি পঢ়িলোঁ ধৰক মই আজি ফিজিক্স পঢ়িছোঁ কোনোবা এটা এক্সামৰ কাৰণে 5 দিন মই ফিজিক্স পঢ়িলোঁ আৰু যিমানখিনি পাৰোঁ মই কাভাৰ কৰিলোঁ আৰু এইটো কাম কৰোঁতে কি হয় যে ডিভাইড এণ্ড ৰুল পলিচি এটা আছে তাৰমানে যদি মানে মানুহে যদি কয় হাউ টু ইট এন এলিফেণ্ট মইতো হাতীটো ডাইৰেক্ট মুখত সোমাই দিব নোৱাৰোঁ কিন্তু যদি মই হাতী এটা খাবলৈ যাওঁ হাতীটো যদি মই এটুকুৰাকৈ খাই যাওঁ হয়তো মই 1 বছৰত হাতীটো শেষ কৰি দিব পাৰিম তাৰমানে গতিকে এনেকুৱা ক্ষেত্ৰত তাৰমানে মোৰ কোৰ্চত ইমানবোৰ বস্তু পঢ়িব আছে বুলি ভাবাতকৈ তাক ভাগ কৰি এটা অংশকৈ কৰি গ'লে আমাৰ ষ্ট্ৰেছটো বহুত কম থাকে গতিকে তেনেকৈ প্ৰিপেৰেশ্যন কৰিলে বহুত ক্ষেত্ৰত মানে সহজতে আগবাঢ়িব পাৰি গতিকে মই আৰু বেছি দীঘল নকৰোঁ যিহেতু আমাৰ সময়ো আগবাঢ়িছে গতিকে আমি আমাৰ নেক্সট ভাগটোলৈ আগবাঢ়িম এতিয়া থ্যাংক ইউ দীপজ্যোতি দা নেক্সট কুৱেশ্যনটো মই প্ৰাঞ্জল দাৰলৈকে ফৰৱাৰ্ড কৰিব বিচাৰিছোঁ কুৱেশ্যনটো আছিলে I want to take major in sociology and I want to know the scope future
after taking sociology honors. Tar next question to asile among sociology, political science and geography, which subject has the highest job opportunities? How can we get scholarship for higher education in reputed foreign universities? Question to ta pathaise Gurleen Padam. First question to second to pathaise Nishita Paul. Pranjal da. Okay, question to interesting question. As it sociology sociologyৰ কথা হয়তো আজিৰ পৰা আমি 5 বছৰ আগত বেছি আলোচনা নকৰিছিলো কিন্তু কি জানে মই আই এম ওয়ার্কিং ইন এ ডেভেলপমেন্ট সেক্টর আই মানে মই ইয়াৰ প্ৰায় 4-5 বছৰ মান ধৰি এটা ডেভেলপমেন্ট সেক্টৰত কাম কৰি আছো ডেভেলপমেন্ট আমি ডেভেলপিং নেশন ইন্ডিয়া যে ডেভেলপিং নেশন আর ডেভেলপিং নেশনত ডেভেলপমেন্ট সেক্টর মান ফাস্ট গ্রো কৰি আছে মানে ডেভেলপমেন্ট সেক্টৰ জব বিলাক আৰু তাতে ম্যাক্সিমাম মানুহখিনি এতিয়া সোশিয়োলজি বা সোশিয়াল ওয়ার্ক রুরাল ডেভেলপমেন্ট এই সাবজেক্টবোৰ পৰা যিখিনি গ্ৰেজুৱেট হৈ আহে তেওঁলোকে ভাল এটা স্কোপ পাই আছে আৰু যদি আপুনি গ্ৰেজুৱেচন কৰি আছে এতিয়া যদি সোশিয়োলজি গ্ৰেজুৱেচন কৰি আছে আপুনি মাস্টাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেচন কৰিব পাৰে সোশিয়োলজি ইয়াত বাহিৰে আপুনি হয়তো আজিকালি আইআইটি গুৱাহাটীত আছে ডেভেলপমেন্ট ষ্টাডিজ বুলি বহুতে তালৈকে যায় আজিকালি সোশিয়োলজি বেকগ্ৰাউণ্ডৰ মানুহে আৰু ৰুৰাল ডেভেলপমেন্টৰ স্পেশালাইজেশন কৰিব পাৰে ঠিক তেনেকৈ বহুত কেইবাটাও অকমান similar to sociology and a subject as into as a career options কেইবাটাও options আছে in development sector teaching or কথা মই নকওঁ কিন্তু traditionally আমাৰ আছে teaching এ হোক বা যিখিনি graduate level or normal graduate level job হয় civil service বা আনবোৰ কথা even civil service sociology option লোৱা মানুহৰ সংখ্যা বহুত বেছি even non sociology মানে engineering background বা science background মানুহ sociology লৈ civil service পঢ়ায় গতিকে civil service কথাও যদি আপুনি ভাবে তো সোশিয়োলজি উইল বি গুড অপশন মই বাৰু সেই সাধাৰণ কথাখিনিলে না যাও কিন্তু মই অকমান ডেভেলপমেন্ট সেক্টৰটো ফোকাস কৰিব খুজিছো ডেভেলপমেন্ট সেক্টৰ বুলি ক'লে আপুনি সকে গম পাব এনজিও বিলাকত এনজিও মানে আমাৰ সাধাৰণতে ডাঙৰ যিবিলাক এনজিও আছে ইন্টাৰনেশনাল অৰ্গানাইজেশনছ আছে তেওঁলোকে কি কৰে আমাৰ মই অসমৰ উদাহৰণ দি কেইটামান গৈছো এটা পাব্লিক হেলথ লেভেলত কৰি আছে ৰুৰাল ডেভেলপমেন্টত কৰি আছে লাইভলিহুডত কাম কৰি আছে দে ওয়ার্ক ইন দা ফিল্ড দে ওয়ার্ক ফৰ দা পিপল আৰু গ্ৰাউণ্ডত থাকি কাম কৰে আৰু সেইখিনি কাৰণে সোশিয়োলজি বেকগ্ৰাউণ্ডৰ মানুহ একদম ফিট মানুহ হয় আৰু আমাৰ এতিয়াও এনেকৈ চাবচোন এডভাৰটাইজ বিলাকত মই কৈছো এডভাৰটাইজ বিলাক যেতিয়া হয় মানুহ নাপায় মানুহ পাবলৈ দিগদাৰ তো সেইকাৰণে কেতিয়াবা বেলেগ বেকগ্ৰাউণ্ডৰ মানুহ লয় তো টু স্টার্ট উইথ ফ্ৰেচাৰ্ছৰ কাৰণে হয়তো কোনোবা এটা এনজিঅ'ৰে স্টাৰ্ট কৰিব লাগিব আৰু যেতিয়া এক্সপেৰিয়েন্স পাব মই আপোনাক কথা দিলো মানে যে কোনো জবৰ অভাৱ নহয় আপুনি যদি এটা ওয়েবসাইট এটা নাম কৈছো মই devnet job বুলি আছে তাতে যদি আপুনি বিচাৰিছে ন সোশিয়োলজি জব বা অসমৰ জব বিলাক তো এই এনেকুৱা বেকগ্ৰাউণ্ডৰ মানুহ বিলাক আপোনালোকৰ বহুত প্ৰয়োজন হয় আৰু আপুনি চাব পাৰিব even if you want to work with some international agency like World Bank or UNICEF or তেতিয়াও সোশিয়োলজি মানুহৰ বহুতখিনি ডিমান্ড আছে আৰু এতিয়া ডিমান্ড জেনাৰেট হৈ আছে গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই সোশিয়োলজি আজিৰ তাৰিখত এটা ভাল সাবজেক্ট কিন্তু আমি মেন্টালি প্ৰিপেয়াৰ হ'ব লাগে বহুত এনেকা ভাবে সোশিয়োলজি পঢ়ি কিন্তু এই গভৰ্ণমেন্টৰ 9 to 5 9 to 5 অফিচৰ জব কৰিম বুলি ভাবি থাকিলে হয়তো নহব ইউ টু ওয়ার্ক মানে আমি মেন্টালি হয়তো গাঁৱৰ মানুহখিনিৰ লগত বা কোনোবা আৰবান এৰিয়া এনেকা কলনিত কাম কৰিব মানে এনেকা ঠাইত কাম কৰিব লাগিব যিখিনি আমাৰ মানুহ সমাজ জীৱনৰ মানুহৰ লগত মানে কাম কৰিব লাগিব সো ইফ ইউ আৰ মেন্টালি প্ৰিপেয়াৰ্ড দেন দেয়াৰ ইজ নো সৰ্ট অফ জব আৰু ভাল কেৰিয়াৰ অপচন থ্যাংক ইউ শিবানী আৰু নেক্সট কোৱেশ্চনটো কি কৈছিলা জিওগ্ৰাফি আৰু হয় জিওগ্ৰাফি পলিটিক্যাল সায়েন্স সোশিয়োলজি ভিতৰত কোনটো সাবজেক্টত মানে হাইয়েস্ট জব অপৰচুনিটিজ আছে আৰু হাউ ক্যান উই গেট স্কলাৰশিপ ফৰ হায়াৰ এডুকেশ্যন ইন ফৰেন ৰেপুটেড ইউনিভাৰ্সিটিজ ওকে তো কথাটো হল এনেকুৱা যে আমি তিনিটা সাবজেক্ট আমি কম্পেয়াৰ কৰিব নোৱাৰো তিনিটা সাবজেক্টৰ তিনিটা বিশেষ বিশেষত্ব আছে তো ইভেন ফ্ৰম জব প্ৰস্পেক্টিভ হোক বা আন এংগেলৰ পৰাই হোক তিনিটা সাবজেক্টৰ এটা সুকীয়া গুৰুত্ব আছে গতিকে আমি তিনিটা সাবজেক্টটো আমি কম্পেয়াৰ কৰিব নোৱাৰিম মই যেটো কলো যে অলপ আগতে যে কলো যে ডেভেলপমেন্ট সেক্টৰ সোশিয়োলজি মানুহ যায় পলিটিক্যাল সায়েন্স মানুহ যায় জিওগ্ৰাফিৰ মানুহ যায় তো হেতু লাইনত হয়তো সোশিয়োলজিৰ মানুহখিনি এডভান্টেজ এটা আছে কিন্তু যদি আপুনি জিওগ্ৰাফি ৰিলেটেড কাম বিলাকলৈ আহে জিওগ্ৰাফি ৰিলেটেড আজিকালি টপোগ্ৰাফিক্যাল সাৰ্ভে কৰিবলৈ জিওগ্ৰাফিৰ মানুহ লাগে তাতে হয়তো জিওগ্ৰাফিৰ মানুহৰ এডভান্টেজ বেছি হ'ব যেনেকৈ সোশিয়োলজিৰ জনে অকমান অপচনেল লিখাত সিভিল সাৰ্ভিসত এডভান্টেজ এটা পাব পলিটিক্যাল সায়েন্স
ষ্টুডেণ্টজনে জেনাৰেল ষ্টাডিজ পেপাৰখন লেখাত অলপ সমান এডভান্টেজ পাব সো এটা আনটোৰ লগত কোনো মানে কন্ট্ৰাডিক্ট নকৰে নিজা নিজা এটা লাইন আছে গতিকে কোনটো বেটাৰ বুলি ক'বলৈ দিগদাৰ এতিয়া মূল কথা হ'ল নিজৰ ইন্টাৰেষ্টৰ কথা কোনটো আপুনি বেছি পঢ়ি ভাল পায় কোনটো আপোনাৰ পেশন কি বিষয়ত আপুনি কাম কৰি ভাল পায় কোনটো লাইনত যাব খোজে তো তাৰ বিষয়ত ললে বাকি সাবজেক্ট বেসড অন দ্যাট আপুনি সাবজেক্ট সিলেকশন কৰিব লব লাগিব আৰু স্কলাৰশিপৰ কথাটো বহুত আছে যদি এইখিনিতে অকমান দীপজ্যোতি অকমান হাইলাইট কৰি দিয়া থাকে অকমান আৰু ভাল পাব আচ্ছা বিদেশত যোৱা স্কলাৰশিপ এনেকুৱাকে আৰু ঠিক আছে মই দীপজ্যোতিলে হেণ্ড অভাৰ কৰিছো থ্যাংক ইউ আসলতে মানে ক'ব গ'লে আমি যেতিয়া কওঁ যে কোনটো সাবজেক্ট ভাল হ'ব হয় কিছুমান সাবজেক্টত কেতিয়াবা অলপ এটা এডভান্টেজ থাকে কিছুমান কাৰণত কিন্তু যদি মানে ষ্টুডেণ্টজন ভাল হয় তেওঁ যদি এটা বিষয়ত পাৰদৰ্শিতা থাকে তেওঁ আসলতে নিজৰ সেই সুবিধাটো মানে সৃষ্টি কৰি ল'ব পাৰে এনেকুৱা নহয় যে ৰেডিমেড সুবিধা এটা আছে তেওঁ পাই যাব কিন্তু তেওঁ ভাল হ'লে তেওঁৰ কাৰণে সুবিধা এটা সৃষ্টি হ'ব পাৰে তাৰ মানে আৰু এতিয়া যেতিয়া আমি মানে সোশিয়োলজি পলিটিক্যাল সায়েন্স বা জিওগ্ৰাফিৰ কথা কৈছো এইবোৰ ফিল্ডত সাধাৰণতে মানে কি হয় যে কিছুমান ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন আছে ইনফ্যাক্ট এতিয়া আমি যদি চাওঁ মানে কনসাল্টিং অৰ্গানাইজেশ্যন কিছুমান আছে এনেকুৱা মেকিনসি বা এনেকুৱা ধৰণৰ তেওঁলোকেও কিছুমান ক্ষেত্ৰত এনেকুৱা কনসালটেন্ট বিচাৰে যিবোৰ আচলতে পৃথিৱীৰ মানে হাইয়েষ্ট পেইড জবছ বিলাকৰ ভিতৰত হয় ক'ব গ'লে আৰু তাৰ বাদে এতিয়া আমি যদি স্কলাৰশিপৰ কথা চাওঁ মানে এইটো খালি সোশিয়োলজি বুলিয়ে নহয় এনেকুৱা ফিল্ডত মানে বাহিৰৰ যিবিলাক ইউনিভাৰ্চিটি আছে তাত বিভিন্ন ধৰণৰ কোৰ্স বিলাক আছে য'ত মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰি বা মানে পিএইচডিও কৰিব পাৰি ইনফ্যাক্ট ডেভেলপমেন্ট বুলি ক'বলৈ গ'লে মানে অলপ যদি বহলাই ক'বলৈ যাওঁ আৰবান প্ল্যানিং বা আমাৰ এনেকুৱা থাৰ্ড ওয়াৰ্ল্ড কান্ট্ৰিজৰ মানে যিখিনি ডেভেলপমেন্ট ৰিলেটেড বিভিন্ন ধৰণৰ মানে বহুত কেইটা বিভাগ আছে আচলতে তেনেকুৱা ৰিলেটেড বিভিন্ন ধৰণৰ স্কলাৰশিপ কিছুমান আছে সেইবোৰ মানে এতিয়া বহুত ক্ষেত্ৰত আকৌ আমেৰিকান ইউনিভাৰ্চিটি বিলাকে নিজৰ মতে দিয়ে কিছুমান ক্ষেত্ৰত এতিয়া মানে যদি আমি জাৰ্মানীত চাওঁ জাৰ্মানীৰ যিটো গভৰ্ণমেণ্ট মানে এজেন্সি আছে DAAD বুলি জাৰ্মান একাডেমিক এক্সচেঞ্জ মানে সম্পূৰ্ণ জাৰ্মান নামটো মই পাহৰি গৈছো এই মুহূৰ্তত জাৰ্মান ভাষাত ক'বলৈ অলপ দীঘলো হয় তেওঁলোকৰ ফান্ডিং থাকে ঠিক তেনেকৈ ইউৰোপিয়ান ইউনিয়নৰ মানে ইৰাজমাছ প্ৰগ্ৰামছ আছে বা তেনেকৈ মানে কিছুমান কাণ্ট্ৰিৰ আকৌ বেলেগ বেলেগ দেশৰ মানে নিজা নিজা কিছুমান ভাগ থাকে গতিকে সেইবোৰ মানে এতিয়া যিহেতু তেওঁলোক এতিয়া মানে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে তেওঁলোকে যেতিয়া বেচেলৰ ষ্টাডিজখিনি ভালকৈ কৰিব তাৰপিছত এই ছবিবিলাক নিজে নিজে পৰিষ্কাৰ হৈ গৈ থাকিব তাৰমানে গতিকে আছে যথেষ্ট পৰিমাণে অপশ্যন আছে গতিকে আৰু এনেকুৱা আৰু কিছুমান কুৱেশ্যন আমি নেক্সট পিছৰ পৰ্যায়তো আলোচনা কৰিম স্কলাৰশিপ সম্বন্ধীয় বা বাহিৰত পঢ়া সম্বন্ধীয় তেতিয়া আৰু বিশদভাৱে আমি ক'বলৈ চেষ্টা কৰিম কথাখিনি গতিকে আমি পিছৰ পৰ্যায়টোলৈ আগবঢ়া ভাল হ'ব যেহেতু মানে আমি অলপমান সময় লৈছো এতিয়ালৈকে আমাৰ প্ৰায় 50 মিনিট সময় পাৰ হৈ গৈছে আমি ভাবিছো যে আমি বৰ্তমান অকণমান যিটো মানে সাইকিয়াট্ৰিক বা সাইকোলজি বা মোটিভেশ্যন সম্বন্ধীয় বিষয় আছিলে আজি আমাৰ অনুষ্ঠানটো সেইটোলৈ আগবাঢ়িম বুলি ভাবিছো মই প্ৰশ্নসমূহৰ কাৰণে শিৱানীলৈ আগবঢ়াই দিছো হয় ফাৰ্ষ্ট কুৱেশ্যনটো প্ৰাঞ্জল দাৰলৈকে আছিলে I am so confused about my future career so I need some suggestions and ideas to work out Devika Gogoye সুধিছে ওকে দেবিকা কোন ক্লাছত পঢ়ি আছে বা কি পঢ়ি আছে চাগে দেবিকাই মেনশন কৰা নাই নহয় না শিৱানী হয় নাই কৰা ওকে যদি ষ্টুডেন্টজন আছে এইটো আপোনাৰ আচলতে হেৰিয়ে হয় মানে প্ৰায়খিনি ষ্টুডেন্ট আপোনাৰ মানে হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰে হয় গতিকে আপুনি সেইটো বেছত ক'লে উত্তৰখিনি মানে মিলিব 11-12 হয় দেবিকা কেৰিয়াৰ কনফিউজনছ এইটো সময়ত এটা স্বাভাৱিক মানে যদি কেৰিয়াৰ কনফিউজনছ নাহে চাগে তো তেতিয়াহলেহে চাগে আমি অকমান নেচাৰেল হৈ থকা নাই ইয়াতো আমাৰ হয়তো আমাৰ এটা ট্ৰেডিশনালি কি হয় আমি স্কুল লেভেলৰ পৰাই বা আমি কৈছো স্কুল লেভেলৰ পৰা আমাৰ ইমান ফোকাস নাথাকে এইম নাথাকে ক'ত যাম কি কৰিম সেইকাৰণে মেট্ৰিকো নহয় মেট্ৰিক পাছ কৰাৰ পিছত আমি সাধাৰণতে নম্বৰ বেছি এটা সায়েন্স আৰ্টস কমাৰ্চৰ এটা লৈ লওঁ তাৰ পিছত ঠিক হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিম তেতিয়াহে আমাৰ মনলৈ আহে ইয়াৰ পিছত কি কৰিম বা কেনেকৈ কৰিম আৰু তাতে আমাৰ সমস্যাবিলাক আহে সেইকাৰণে মই যেতিয়াই সুবিধা পাওঁ ছাত্ৰ ছাত্ৰীৰ লগত ইন্টাৰেক্ট কৰিবলৈ স্কুল পৰ্যায়ত বা অভিভাৱকৰ লগত এটা কথা মই দৰহাই কওঁ যে আমি স্কুল লেভেলৰ পৰা যদি আমি অকমান ইনফৰমেশ্যন গেদাৰ কৰিব পাৰো কি কি ডিফাৰেণ্ট কেৰিয়াৰ অপচনছ আছে মোৰ ইন্টাৰেষ্ট কি তো তেতিয়া বহুতখিনি কথা সহজ হৈ পৰে কিন্তু বেটাৰ লেট দেন নেভাৰ আমি এতিয়া হয়তো যিটো লেভেলত আছো তাৰ পিছতো এনেকুৱা হৈ যোৱা নাই যে দেৰি হৈ যোৱা নাই বা এতিয়াও বহু গোটেইখন পৃথিৱী হয়তো আমাৰ কাৰণে বা তোমাৰ কাৰণে মুকলি হৈ আছে এতিয়া কি কেৰিয়াৰ অপচন চুজ কৰিবা প্ৰথমতে মই এটা প্ৰায় কওঁ যে এনেকুৱা এটা কথা কোড বুলি কৈছো calculate your dreams add your interest multiply with your strength and set your goal তো প্ৰথমতে আমি নিজৰ সপোনবোৰ কি বিচাৰো সেই সপোনবিলাক জানিব লাগিব তাৰপিছত মোৰ ইন্টাৰেষ্ট ক'ত মই উৰি ফুৰি ভাল পাওঁ
মই উৰি ফুৰি ভাল পাওঁ তে উৰি ফুৰি ভাল পালে মই পাইলটো হ'ব পাৰো এয়াৰ হোষ্টেছো হ'ব পাৰো বা মই কোনোবা ট্ৰেভেল এজেন্টও হ'ব পাৰো তো তাৰ ভিতৰত মই এইটো কোনটো কেৰিয়াৰ অপচন ল'ম বা কোনটোত মোৰ বেছি ইন্টাৰেষ্ট ধৰি ললো মই পাইলট হ'ব খুজো বা এয়াৰ হোষ্টেছ হ'ব খুজো তো এয়াৰ হোষ্টেছ পঢ়িব ক'ত পাৰি কি এতিয়া ভাল ভাল ইনষ্টিটিউচন আছে হয়তো তাতে মাৰ্কস বেছি লাগিব মোৰ মাৰ্কসৰে হয়তো মই এফৰ্ড কৰিব পাৰিম নে নোৱাৰিম ওকে মাৰ্কস হ'ল তাৰ পিছত এইটো পইচা লাগিব তো পইচা মই ফাইনান্সিয়ালি মানে এফৰ্ড কৰিব পাৰিম নে নোৱাৰিম নে স্কলাৰশ্বিপ ল'ব লাগিব এই কথাবিলাক অকমান যুগুতলাই কেইটামান পইণ্টছ মই কওঁ নিজে তুমি সেই এক্সাৰচাইজটো কৰিব লাগিব আৰু নিজে নিজৰ উত্তৰ দিয়াৰ কাৰণে বেষ্ট পাৰ্সন ইয়াতে যদি অকমান সাইকিয়াট্ৰিক দিকটো অনুগ্ৰহ দিয়ে হয়তো আৰু অলপ ভাল এনসাৰ হ'ব কিন্তু মই কৈছো যে প্ৰথমতে নিজৰ ইন্টাৰেষ্টখিনি নিজৰ সপোনখিনি আৰু নিজৰ ষ্ট্ৰেংথখিনি উলিয়াই লৈ আৰু এটা কথা একদম সঁচা কথা যে প্ৰত্যেকটো কেৰিয়াৰৰে এডভান্টেজ আছে ডিসএডভান্টেজ আছে প্ৰত্যেকটো কেৰিয়াৰে ভাল কেৰিয়াৰ প্ৰত্যেকটো কেৰিয়াৰে স্কোপ আছে গতিকে এনেকুৱা নহয় যে এইটোত বেয়া এইটো ভাল আৰু চ্যালেঞ্জেস আহিব আজি বহুতে কথা হতে যে কোভিডৰ কাৰণে হয় অকমান এটা প্ৰত্যাহ্বান আহিছে বিভিন্ন কেৰিয়াৰত কিন্তু এই ওয়াক গুজাৰ যায়গে সময়টো শেষ হৈ যাব মানে এনেকুৱা নহয় যে চিৰদিন থাকিব এনেকুৱা নহয় এটো চিৰদিন থাকিব ৰাস্তা অল্টাৰনেটিভ ৰাস্তা আমি উলিয়াই লম আৰু এনেকুৱা নহয় যে তুমি বা মই ফেস কৰি আছো গোটেই পৃথিৱীখনে এনেকুৱা সমস্যা ফেস কৰি আছে কোভিডৰ কাৰণে গতিকে কোভিডৰ কাৰণে হওক যদি মই কেৰিয়াৰৰ সমস্যা পোৱা বুলি ভাবিছা হেতু এটা ভুল ধাৰণা গতিকে সেই সময় শেষ হৈ যাব আৰু নিজৰ ইন্টাৰেষ্টখিনি লৈ কেৰিয়াৰ সেট কৰি মানে ইমান চিন্তা কৰিবলগীয়া নাই শিবানী Thank you, Pranjal. Next question to Dibjyoti Darlike asile, how to communicate with people? I can't express my thoughts or feelings. Aru Rishikesh Kolita sar karone asile, I can't find proper words to say in a situation. দুইজনে অলপ অলপ কৈ দিলে ভাল হ'ব মই ভাবো এইটো হিচকেছ দাৰ পৰা আৰম্ভ কৰিলে ভাল হ'ব মই পিছত অলপমান মোৰ ফালৰ পৰা যোগ দিম বাৰু ওকে আপোনাৰ আনমিউট কৰিব লাগিব হয় দুটা তাতে পাৰ্ট আছে কোৱেশ্চনটো দুটা পাৰ্ট আছে ন শিবানী দুইটা পাৰ্ট আপুনি ক'ব হয়, পাৰে হয়। মানে আমি অকমান আলোচনাৰ মাধ্যমত লৈ যাম এই প্ৰশ্নটো আচ্ছা প্ৰথমটো আছিলে তোমাৰ how to communicate with people আৰু মানে যে I cannot express my feelings আৰু মানে some situations I'm out of words এনেকুৱা এটা situation কেনেকৈ overcome কৰিব পৰা যাব পাৰে একচুয়ালি কি হয় কমিউনিকেশন বুলি যদি আমি কওঁ সেইটো এটা স্কিল এটা যে আমি কেনেকে কথাটো পাতিছো বা আমাৰ নিজৰ মনৰ ভাৱটো কেনেকে প্ৰকাশ কৰিছো যিমানে আমি মানুহৰ লগত মিলিম বা যিমানে আমি অলপ আগতে যেনেকে একজনে সুধিছিলে যে ইন্ট্ৰোভাৰ্ট মই হয় পিছত গৈ পেলাই মোৰ প্ৰবলেম হ'ব নেকি ঠিক তেনেকুৱা যদি আমি চাওঁ যে আমি যদি কমিউনিকেট কৰাটো এটা মানে হেবিট কৰিলো যে তেতিয়া আমাৰ কি হ'ব কমিউনিকেশনটো ইমপ্ৰুভ হ'ব যে সাপোজ কিবা এটা মনত এটা কথা আহিল একেলগে মই দুটা বস্তুৱে কৈছো যে ফিলিংসটো এক্সপ্ৰেছ কৰিব নোৱাৰাটো এটা মানে কমিউনিকেশন যদি পৰ থাকে মানুহৰ বহুত সময়ত কি হয় এইটো ষ্টেজত মেইনলি এইটো বয়সত কি হয় আমি অলপ লাজকুৰীয়া হয় যে আমাৰ যিটো মনৰ ভাৱ মনত ঠিকে আহে মনৰ ভাৱটো ঠিকে আহে কিন্তু আমি লাজ কৰো যে এইটো বস্তুখিনি আমি যদি প্ৰকাশ কৰি দিওঁ মোক চাগে বেলেগে কিবা এটা ক'ব সেই বস্তুটো যেতিয়ালৈকে থাকে বা সেই বস্তুখিনি যেতিয়ালৈকে ভাঙি নাযায় লাজটো যদি ভাঙি নাযায় সংকোচটো যদি ভাঙি নাযায় তেতিয়াহ'লে আমাৰ যিটো কমিউনিকেশন স্কিল আছে সেই বস্তুটো ডেভেলপ নহয় তো আমি সদায় এক্সপ্ৰেছিভ হ'ব লাগিব কোনোবাই কিবা এটা ক'ব পাৰে যে মই এই বস্তুটো শ্বেয়াৰ কৰিলো সাপোজ কিবা এটা থট যে মোৰ এনেকুৱা সিচুৱেশনত ভয় লাগে যে সেই কথাখিনি ক'বৰ কাৰণে সংকোচ কৰিব নালাগে কিহৰ কাৰণে সংকোচ কৰিব নালাগে যদি সেই বস্তুটো সংকোচটো থাকি যায় পিছত গৈ পেলাই সেই বস্তুটো প্ৰবলেম হয় কেনেকুৱা প্ৰবলেম হ'ব পাৰে ইট মে লিড টু সাম তোমাৰ কেনেকুৱা হ'ব পাৰে যে সোশ্যাল ফোবিয়া বুলি এটা আমাৰ ডিজৰ্ডাৰ আছে তো সেই বস্তুবিলাক যাতে নহয় সেইকাৰণে আমি কি কৰিব লাগে আমাৰ যিটো কমিউনিকেশন স্কিল বা আমাৰ যিটো সোশ্যাল স্কিল থাকে সেইটো আমি ইমপ্ৰুভ কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগিব আৰু মানুহৰ লগত কথা পাতিব লাগিব যে আমি কওঁ যেনেকে মানুহ এটা সমাজপ্ৰিয় জীৱ বুলি তো সেই সমাজখনত থাকি পেলাই আমি মানুহৰ লগত কেনেকে কথা পাতিছো বা আমি আমাৰ নিজৰ ফিলিংসটো কেনেকে আগবঢ়াই লৈ যাব পাৰিছো সেইটো আমি সদায় চেষ্টা কৰিব লাগিব এনেকুৱা নহয় যে এদিনত কমিউনিকেশন স্কিলটো তোমাৰ ইমপ্ৰুভ হ'ব লাহে লাহে সেই বস্তুখিনি ইমপ্ৰুভ হৈ থাকিব সদায় এইটো এটা তোমাৰ এটা কি হয় এইটো এটা লাইফ লং প্ৰচেছ কমিউনিকেশন স্কিল ডেভেলপ কৰাটো এটা লাইফ লং প্ৰচেছ এইটো এদিনত বা তোমাৰ ধৰিলে এমাহত এইটো ইমপ্ৰুভ হৈ যাব তেনেকুৱা নহয় আমি সদায় চেষ্টা কৰি যাব লাগিব আৰু ডেইলি তোমাৰ
সেই বস্তুটো ইমপ্ৰুভ হৈ গৈ থাকিব। তাৰপিছত এটা আছে যে ৱৰ্ডটো বিচাৰি নাপাওঁ। ৱৰ্ডটো বিচাৰি নোপোৱাটো কেনেকুৱা বস্তু যে সেইটো সংকোচটোৰ কাৰণে আমি ভাবো যে আমি ৱৰ্ডটো বিচাৰিম। ৱৰ্ডটো ঠিকে আছে, আমাৰ মনত ৱৰ্ডটো ঠিকে আছে, কিন্তু আমাৰ সেই সংকোচটোৰ কাৰণে আমি কথাখিনি প্ৰকাশ কৰিব নোৱাৰো। যদি আমি সংকোচটো বাদ দিম যে ঠিক আছে যোনে যি ক'ব ক'ব আৰু মই নিজৰ কথাখিনি ক'ব লাগে সেইখিনি মই কৈ দিম, তাৰপিছত দেখা যাব। সেই ভাৱটো মনত আনিব লাগিব, এটিটিউডটো আনিব লাগিব। মই ভাবো সেইটো কৰিলে এই তোমাৰ ৱৰ্ড ফাইণ্ডিঙৰ যিটো প্ৰব্লেম বা ফিলিংছটো শ্বেয়াৰ কৰিব নোৱাৰা যিটো প্ৰব্লেম সেইটো তোমাৰ নাথাকিব। হয়, মানে আপুনি যিখিনি কথা কৈছে সঠিক কথাই কৈছে। আৰু এইটো ক্ষেত্ৰত ময়ো ভাবো যে মানে যেতিয়া আমাৰ মানে কমিউনিকেশ্যনৰ এটা প্ৰব্লেম হয়, বহুত ক্ষেত্ৰত কি হয় আমি একেদিনাখনে আমাৰ লাজটো ভাঙিব নোৱাৰো বা কমিউনিকেশ্যন প্ৰব্লেমটো ভাঙিব নোৱাৰো, কিন্তু অলপমান অভ্যাস কৰিলে ভাঙিব পৰা যায়। মোৰ কিছুমান নিজৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰতে আমি দেখিছো কেতিয়াবা নিজৰ কামৰ হেঁচাত বা পৰিৱেশত মানুহে সেইটো সলনি কৰিবলৈ বাধ্য হয় বা কেতিয়াবা নিজে ইচ্ছা কৰিও পাৰে। যিসকলে বৰ্তমান অধ্যয়ন কৰি আছে তেওঁলোকৰ যিহেতু বেছি বয়স হোৱা নাই বুলি মই গম পাইছো, সেইটো ফালৰ পৰা কৈছো। যদি তেওঁলোকে নিজৰ যিটো বন্ধু মানে গ্ৰুপখিনি আছে তেওঁলোকৰ মাজত কেতিয়াবা কিছুমান বিষয়ত মানে নিজৰ মতটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰে, অলপ লাজটো আঁতৰাই, প্ৰথমতে তৎক্ষণাত নাহিব কিন্তু অলপ অলপকে কৰিব। কেতিয়াবা লগৰ বন্ধু এজনে হাঁহিব, কিন্তু মোক হাঁহিলেওতো বন্ধু এজনেহে হাঁহিব, মই তাত লাজ পাব লগা কিটো আছে। কেতিয়াবা কোনোবা এটা টপিকত অলপ ডিবেট কৰিব লগা হ'ব পাৰে, বা কেতিয়াবা অকণমান নিজে কষ্ট কৰি মানে কোনোবা এগৰাকী শিক্ষক বা কোনোবা এজন জ্যেষ্ঠ ব্যক্তিৰ সৈতে কিবা এটা বিষয় আলোচনা কৰিবলৈ নিজে চেষ্টা কৰিব লাগিব। অলপ অলপকে কৰিলে সেইটো বস্তু ইম্প্ৰুভ হৈ যাব। তেতিয়া তেনেকৈ কিছুমান বস্তু পৰ্যায়ক্ৰমে আহিব। গতিকে ধৰক কেতিয়াবা আমি যদি আগতে স্কুল কলেজত ডিবেট কৰোঁ, কেতিয়াবা কিছুমান ল'ৰা ছোৱালী থাকে যে তেনেকুৱা প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰোঁতে তেওঁলোকৰ এক প্ৰকাৰ কথা কোৱাৰ এটা ক্ষমতা আহি যায়। তাৰমানে তেনেকুৱা ধৰণৰ কথা কিছুমান আৰু চিন্তা কৰিব পাৰি। ডিবেট বা আকস্মিক বক্তৃতা জাতীয় যিবোৰ আগতে প্ৰতিযোগিতা হৈছিলে, কেতিয়াবা আমি নিজৰ বন্ধু বান্ধৱীৰ মাজতে তেনেকে নিজে কিবা এটা ক'বলৈ চেষ্টা কৰি চাব পাৰোঁ। তাৰমানে ঠিকে আছে। এই প্ৰশ্নটোৰ পিছত মানে আমি বৰ্তমান যিটো সাইকোলজি বা মটিভেশ্যন আমাৰ এইটো বিষয়টো বৰ্তমান আমি আলোচনা কৰি থকা, তাতে আৰু কেইটামান প্ৰশ্নও আছে। মানে প্ৰায়কেইটা প্ৰশ্নত এনেকুৱা হৈছে যে মানে এজনে প্ৰশ্ন কৰিছে যে এক অজান আশংকাত মানে মনটো ভৰি পৰে আৰু ভৱিষ্যতটো কেনেকুৱা হ'ব পাৰে আৰু এনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত। আৰু এগৰাকীয়ে লিখিছে যে মানে তেওঁ যথেষ্ট পৰিমাণে হতাশাত ভুগিছে আৰু এই চিটুৱেশ্যনটোত কি কৰিব পৰা যায়। মানে গোটেই পৰিস্থিতিটো অলপ ডিপ্ৰেছড হৈ পৰিছে। কিছুমান ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মানে অনিশ্চয়তাত ভুগিছে আৰু কিছুমানৰ হয়তো পৰিয়ালতো অলপ অসুবিধাত পৰিব লগা হৈছে, পৰিয়ালৰ ফালৰ পৰা মানে কি কৰিম কি নকৰিম এনেকুৱা এটা পৰিস্থিতি হৈছে। গতিকে এই মুহূৰ্তত আচলতে হৈছে কি, যিসকল ল'ৰা ছোৱালী এনেকুৱা সমস্যাত ভোগে তেওঁলোকে খোলাকে গোটেইখিনি কথা ক'ব নোৱাৰে মানুহক। গতিকে সেই হিচাপত আমি ধৰক কিছুমান প্ৰশ্ন পোনপটীয়াকৈ পোৱা নাই, কিন্তু যিহেতু হৃষিকেশ কলিতা দাই এই বিষয়ত মানে অভিজ্ঞ, তেওঁ যথেষ্ট পৰিমাণে মানে প্ৰতিদিনে এনেকুৱা ক্ষেত্ৰৰ সমস্যাবিলাকৰ সমাধান কৰিব লগা হয়। গতিকে মই হৃষিকেশ কলিতা দাক অনুৰোধ কৰিম যাতে তেওঁ তাৰমানে এই সামগ্ৰিক বিষয়টোৰ ওপৰত তেওঁ অভিজ্ঞতাৰ ভিত্তিত মানে ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকে কিছু সময় এটা কথা কয়, তাৰমানে অলপমান, যাতে তেওঁলোকৰ মাজত মটিভেশ্যনটো আহে বা তেওঁলোকে নিজৰ মাজত যদি এনেকুৱা কিবা সমস্যা আছে, হতাশাত ভোগা, কাম কৰিবলৈ মন নোযোৱা, মনত খেলি মেলি আহি থকা, কিবা এটা আশংকাই সকলো সময়তে আৱৰি ধৰা, ভৱিষ্যতে কি হ'ব সেইটো ভাবি মনটো গধুৰ হোৱা, এই গোটেই কথাখিনি যাতে সাঙুৰি তেওঁ অলপ কথাখিনি কয়, সেইটো কাৰণে মানে মই হৃষিকেশ কলিতা দাক অনুৰোধ জনাম। আৰু অংশগ্ৰহণকাৰীসকলৰ কাৰণে মই জনাব খুজিছো যে আমাৰ প্ৰায় 1 ঘণ্টা সময় পাৰ হৈ গৈছে। গতিকে আমি অকণমান সময় বঢ়াব লাগিব অনুষ্ঠানটোৰ কাৰণে। গতিকে মই আপোনালোকৰ পৰা অনুমতি গ্ৰহণ কৰি লৈছো সেইটো বিষয়ত আৰু আমি এতিয়া অনুষ্ঠানটো আগবঢ়াম। গতিকে মই ভাবিছো যে এই মানসিক বিষয়টোৰ বিষয়ে মানে হৃষিকেশ কলিতা দাই অকণমান বিশদভাৱে আমাক ক'ব এই মুহূৰ্তত। এতিয়া একচুৱেলি চবৰে মানে এইটো এটা বিশেষ কনচাৰ্ণ হৈ পৰিছে যে মানসিক অস্থিৰতা বা যিটো আমাৰ ষ্ট্ৰেছটো অকল ষ্টুডেণ্টখিনি বুলিয়ে নহয়, যিখিনি আছে প্ৰত্যেকজন মানুহৰে এনেকুৱা এটা অৱস্থা আছে। কাৰণ যিটো চিটুৱেশ্যন লাষ্ট ধৰি লোৱা আজি 2 বছৰৰ পৰা হৈছে, এইটো আমি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। যিদিনাখন হয়তো লকডাউন দিছে বা যিদিনা হয়তো আমাৰ অসমত বা গোটেই ভাৰতত যদি কভিডৰ মানে হেৰিটো চাওঁ, পৰিস্থিতিটো চাওঁ, তাৰ আগদিনালৈকে হয়তো আমি ভাবা নাই যে এনেকুৱা এটা পৰিস্থিতি হ'ব। এই 2 বছৰলৈকে যে আমি এনেকুৱা এটা পৰিস্থিতিত থাকিম, সেইটো হয়তো আমি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। তো সেইটো কাৰণে কি হয়, যেন মই এটা মানুহৰ চাইকলজিটোৰ কথা কৈছোঁ যে এনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ধৰি লোৱা ইনচিডেণ্ট হয় বা ডাঙৰ যেতিয়া ষ্ট্ৰেছ হয়, তেতিয়া কি হয়, আমাৰ কি হয়, একচেপ্টেঞ্চটো প্ৰথমতে নাহে। একচেপ্টেঞ্চটো নাহাৰ কাৰণে কি হয়, আমাৰ কিছুমান
মানসিক অস্থিৰতাটো বেছি হয় যে এইটো কিয় এনেকুৱা হৈ গ'ল বা মোৰ লগত কিয় এনেকুৱা হ'ল সাপোজ এজন ল'ৰা ষ্টুডেণ্ট এটাই কি হ'ল এক্সামত বেয়া ৰিজাল্ট কৰিলে এটা এক্সাম্পল এটা কৈছোঁ যে মোৰ লগত কিয় এনেকুৱা হৈ গ'ল তো সেই একচেপ্টেঞ্চটো যেতিয়ালৈকে নাহে পৰিস্থিতিটোৰ লগত মানে এডজাষ্ট কৰিব পৰা তেতিয়ালৈকে আমাৰ অস্থিৰতাটো সদায় বেছি হৈ থাকে কিন্তু যেতিয়া আমি নিজকে বুজাব পাৰোঁ না এইটো চিটুৱেশ্যনটো এনেকুৱা কাৰণ এতিয়া এনেকুৱা এটা বস্তু আহিছে যে ক'ভিড এইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ এইটো সময়ৰ লগত লাহে লাহে হয়তো চেঞ্জ হৈ থাকিব যোৱা বছৰৰ তুলনাত এই বছৰ হয়তো মানুহখিনিৰ কি হৈছে অকণমান অস্থিৰতাটো কমিছে যোৱা বছৰ যিমান আছিলে আৰম্ভণিতে মানুহৰ যিখিনি অস্থিৰতাটো আছিলে বা যিখিনি সাইকোলজিকেল ষ্ট্ৰেছ আছিলে এই বছৰত দেখা গৈছে অকণমান কম হৈছে কিহৰ কাৰণে কম হৈছে যে আমি নিজকে অকণমান এডাপ্ট কৰিব পাৰিছোঁ যে এই পৰিস্থিতিটোৰ লগত কোভিডৰ যিটো চেলেঞ্জ হৈ আছে সেই কিছু পৰিমাণে আমি একচেপ্ট কৰিব পৰা হৈছোঁ বস্তুখিনি এতিয়া ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত যদি মই কওঁ স্পেচিয়েলি যে সিহঁতৰ কি হৈছে যে অনিশ্চয়তাটো এইটো কাৰণে হৈছে যে এক্সামবিলাক হোৱা নাই ভালকৈ ইভেন এক্সাম কেঞ্চেল হৈ গ'ল হাই ছেকেণ্ডাৰী এক্সাম কেঞ্চেল হৈ গ'ল মেট্ৰিক পৰীক্ষাটো কেঞ্চেল হৈ গ'ল তাৰপিছতে যিখিনি স্কুল গোয়িং আছিলে স্কুলৰ যিবিলাক ক্লাছেছ আছিলে গোটেইখিনি বস্তু কেঞ্চেল হৈ গ'ল তো কেঞ্চেল হোৱাৰ ফলত কি হৈছে অস্থিৰতাটো এইখিনিত আহি পৰিছে যে এতিয়াতো ডিচিশ্যনটো দিয়েই দিলে যে এক্সামটো নহয় কিন্তু পিছৰ পৰ্যায়ত কি হ'ব আকৌ এই পৰিস্থিতিটো কণ্টিনিউ হৈ থাকিব নেকি যিহেতু আমি ফিউচাৰৰ কথাটো নাজানো ফিউচাৰটো সদায় আনচাৰ্টেইন হৈ থাকে বুলি কয় তো সেই আনচাৰ্টেইনিটিটো আমাৰ যিমান দিন থাকিব তেতিয়ালৈকে আমাৰ কি থাকিব অস্থিৰতাটো বাঢ়ি গৈ থাকিব বা অস্থিৰতাটো থাকিব আৰু এটা কথা মই ক'ব খোজোঁ যে মই সেইটো পাৰ্চনেলি ফিল কৰিছোঁ যে এইবাৰ যিখিনি ল'ৰা ছোৱালীয়ে মানে হাই ছেকেণ্ডাৰী পৰীক্ষা দিব পৰা নাই বা মেট্ৰিক পৰীক্ষা দিব পৰা নাই নেক্সট গৈ যেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহিব বা কিবা এটা কম্পিটিটিভ এক্সামত বহিব তেতিয়া কি হ'ব তেওঁলোকৰ যিটো কনফিডেন্স লেভেল অলপ হ'লেও হয়তো সামান্য পৰিমাণে এই ক্ষেত্ৰত কেতিয়াবা কি হয় কম থাকিব সেইটো কাৰণে কি হয় বেছি ল'ৰা ছোৱালীখিনি বেছি ভয় খাই আছে যে মই নেক্সট লেভেলৰ এক্সামটোত গৈ কেনেকুৱা পাৰফৰ্মেঞ্চ দিম কাৰণ যিহেতু মই এটা ডাঙৰ এটা এক্সাম যিহেতু মেট্ৰিক পৰীক্ষাটো কি হয় আমাৰ কাৰণে এটা খুব ডাঙৰ বা হায়াৰ ছেকেণ্ডাৰী এক্সামটো আমাৰ কাৰণে খুব এটা ডাঙৰ এটা এক্সাম যেহেতু আমি এই এক্সামটো এপিয়াৰ হ'ব নোৱাৰিলোঁ আমি এই এক্সামটো এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰিলোঁ তো নেক্সট লেভেলত গৈ পেলাই ছাপ'জ কম্পিটিটিভ এক্সাম হওক বা নেক্সট যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰি গ'ল তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটোত কেনেকৈ এপিয়াৰ হ'ব বা তেওঁলোকৰ কনফিডেন্সটো কেনেকুৱা হ'ব সেই কথাটো লৈ পেলাই বহুত ল'ৰা ছোৱালীৰ কি এটা শংকা এটা আছে তো শংকাটো সদায় থাকিবই কিন্তু আমি বস্তুটো একচেপ্ট কৰি ল'ব লাগিব মই অলপ আগতে যেনেকৈ ক'লোঁ যে সেই চিটুৱেশ্যনটো একচেপ্ট কৰি ল'ব লাগিব আৰু একচেপ্ট কৰাৰ পিছত আমি তাৰ লগত মিলাই পেলাই চলিব লাগিব কেনেকৈ মিলাই পেলাই চলিব লাগিব যে এতিয়া ছাপ'জ মই ক'লোঁ যে এতিয়া স্কুল কলেজ অকণমান বিসংগতিয়ে দেখা দিছে কানেকশ্যনত আহিছে নেকি এতিয়া আহিছে আকৌ অকণমান গুচি গ'ল নহয় আমি ফিজিকেল স্কুলত অহাৰ আগলৈকে আমি এইটো মাজতে মই দুটামান পইণ্ট এড কৰি দিব খুজিছোঁ ভাল হ'ব তেখেত আহিলে তেখেতে কমপ্লিট কৰিব তেখেতে সুন্দৰকৈ কৈ আছিলে এই পৰীক্ষাৰ সময়ত কেনেকুৱাকে সমস্যাবিলাক হ'ব কেনেকৈ সাইকোলজিকেল কথাবিলাক আমি এড্ৰেছ কৰিব লাগিব এইখিনিতে চেটত এজন সমুজ্জ্বল কুমাৰ ডেকা কুৱেশ্যন কৰিছে যে হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক পৰীক্ষাৰ কেঞ্চেল হ'ল তো মানুহখিনি হতাশাত ভুগিছে কম্পিটিটিভ এক্সামৰ হয় তো এইখিনি কথা তেখেতে কোৱাৰ দৰে যে এইটো আনএক্সপেক্টেড চিটুৱেশ্যন আমি ট্ৰেডিশ্যনেলি আমি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীত আমি পৰীক্ষা দিওঁ লিখি পৰীক্ষা দিওঁ কিন্তু পৰীক্ষা শেষ হৈছে পৰীক্ষাহে বাতিল হৈছে ইভালুৱেশ্যন প্ৰচেছটো বাতিল হোৱা নাই এইখিনি আমি যিটো মূল্যায়ন হয় হায়াৰ ছেকেণ্ডাৰী আমি হয়তো যিটো ট্ৰেডিশ্যনেলি আমি পৰম্পৰাগতভাৱে আমি মূল্যায়ন দেখি আহিছোঁ পৰীক্ষা লিখোঁ তাৰ ওপৰত নম্বৰ দি মূল্যায়ন হয় সেই পদ্ধতিটো বাতিল হৈছে কিন্তু মূল্যায়ন বাতিল হোৱা নাই আমি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলে কিবা এটা তেওঁলোকৰ মূল্যায়ন হ'ব তেওঁলোকে এটা নম্বৰ পাব হয়তো অলপ বেলেগ ধৰণে পাব যিটো আমি নৰ্মেলি হয়তো নাভাবোঁ আৰু কম্পিটিটিভ এক্সামত কেনেকুৱা হয় যে আমি দুজনে দৌৰি আছো যিজনে মোতকৈ আগত যায় সেই একেজন তেওঁ জিকি যায় ইয়াতে এনেকুৱা কি হৈছে চবে শ্ল' দৌৰিছে কোভিডৰ কাৰণে কেনেকুৱা হৈছে প্ৰত্যেকগৰাকী কম্পিউটাৰে শ্ল' দৌৰিছে সকলোৰে সমস্যা এনেকুৱা নহয় যে আপোনাৰ সমস্যা মোৰ সমস্যা প্ৰত্যেকৰে কিবা সমস্যা হৈছে আৰু প্ৰত্যেকৰে একেটা
সেই বাধাৰি ৰাখিছে মানে যেটো আমি যদি কম ফ্ৰিকশন এটাই তলৰ পৰা টানি ৰাখিছে প্ৰত্যেক গৰাকীকে আৰু গতিকে কম্পিটিশনত আমি একেটা পেছতে আছো কম্পিটিটিভ এক্সামৰ কাৰণে কৈছো বা যিকোনো কাৰণে একেটা পেছতে আছো কাৰণ গোটেই পৃথিৱী এই সমস্যাৰ সন্মুখীন হৈছে গতিকে আমি হয় আমি এটা সবৰে এক্সপেক্টেশন থাকে আমি এটা ভবা ধৰণে নাপালে আমি অকমান হতাশা ভাৱ আহে ঋষিকেশ কলিতা ডাঙৰীয়ে কৈছে ধুনীয়াকে সেইখিনি হতাশাটো আহে কিয় আহে কেনেকে সেইটো হ্যান্ডেল কৰিব লাগে তো মই এইটো প্ৰশ্ন উত্তৰ এইটোৱে কৈছো যে আমাৰ পৰীক্ষাহে বাতিল হৈছে ইভালুয়েশনটো বাতিল হোৱা নাই আমি ইভালুয়েশন হ'ব আৰু পিছৰ জীৱনত হয়তো অভিজ্ঞ মানুহক আপোনালোকে সুধিলে গম পাব পৰীক্ষাৰ নম্বৰ বিলাক জাস্ট নম্বৰ আৰু আপুনি কিমান আপোনাৰ পাৰদৰ্শিতা কিমান আপুনি এক্সপেৰিয়েন্স কিমান এক্সপাৰ্টাইজ তাৰ ওপৰত ডিপেন্ড কৰি আপুনি জব বিলাক পাব হয়তো বাকি আপুনি জীৱনত সাকসেস হ'বলৈ সুবিধা পাব বা আপুনি কম্পিট কৰিব পাৰিব তো এইখিনি কৈ মই সাকে ঋষিকেশ কলিতা ডাঙৰী আহিছে তেখেতক মই আকৌ ইনভাইট কৰিছো বা মাইক্ৰোফোনটো হ্যান্ড ওভাৰ কৰিছো ধন্যবাদ প্ৰাঞ্জল আপোনাৰ কথাখিনি ঠিকে কৈছে মই আৰু এইখিনিতে এটা কথা কব যে আপুনি যেটো কথা ক'লে যে এক্সামৰ কথাটো আমি মানে যেতিয়া হোষ্টেলত আছিলো তেতিয়া আমাক সিনিয়ৰ বিলাকে কৈছিলে যে এক্সাম লৈ ইমান টেনচন ল'ব নালাগে এক্সাম হৈছে এটা মানে লাইফৰ এটা পাৰ্ট এক্সামটো জীৱন নহয় তো এই কথাটো সদায় মনত ৰাখো মই আৰু এইটো খুব মানে মোটিভেটিং ওয়াৰ্ডছ মানে যেতিয়াই কিবা এটা ষ্ট্ৰেছ হয় কিবা এটা মানে টেনচন হয় কিবা এটা পৰিস্থিতি লৈ পেলাই তেতিয়া এই বস্তুটো যদি মনত কৰো খুব ভাল লাগে যে আমাৰ গোটেই জীৱনটোত ইমান ধৰণৰ বস্তু আহি থাকিব সেইটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো আজি থাকি আমি কালিটোত কি হৈ আছে সেইটো আমি কেতিয়াও ক'ব নোৱাৰো গতিকে এই সৰু সৰু অংশবিলাক যেটো এইবিলাক জীৱনৰ অংশ এইবিলাক আমি হ্যান্ডেল কৰিব শিকিব লাগিব এনেকুৱা নহয় যে আমি নোৱাৰিম যদি আমি এই বস্তুবিলাক শিকি থাকো জীৱনটোত শিকাৰ একো অন্ত নাই আমি প্ৰত্যেকটো বস্তু শিকি থাকিব লাগিব আমি সেইটো যিবিলাক ষ্ট্ৰেছৰ লগত আমি আমাৰ ভাষাত কি কওঁ সেইটো কোপ কৰিব লাগিব কপিং মেকানিজমটো ভাল কৰিব লাগিব যেতিয়া এক্সাম এটা আহিলে এক্সামটোত আমি কেনেকে এপিয়াৰ হ'ম বা এক্সামটো মানে ভাল নহলে আমি কি কৰিম তো এই ষ্ট্ৰেছ বিলাক হ্যান্ডেল কৰিবৰ কাৰণে কি কৰিব লাগে আমাৰ কপিং স্কিলটো আমি ডেভেলপ কৰিব লাগে আৰু মই অলপ আগতে কোৱাৰ ধৰণে যেনেকে কমিউনিকেশন যেটো স্কিল আছে যেনেকে এইটো লাইফ লং প্ৰসেস তেনেকে কপিং স্কিলটো আমাৰ কি হয় লাইফ লং প্ৰসেস এটা মই যদি কওঁ মানুহৰ সাইকোলজিটো তাতে কি হয় আমাৰ প্ৰত্যেকটো বস্তুৱে আমাৰ কি হয় গোটেই জীৱনটোত চলি থাকে যে এনেকুৱা এটা বস্তু নাই যেটো কি আজি শিকিলো আমি হেতু কাৰণে কি হৈ গলো সেইটো একদম আমি এক্সপাৰ্ট এনেকুৱা কি একো বস্তু নাই জীৱনত যে আমি সদায় সেই বস্তুটোৰ লগত গৈ থাকিব লাগিব আৰু লাহে লাহে আমি সেই বস্তুবিলাক শিকি থাকিম তো এতিয়া ষ্ট্ৰেছটো কমাবৰ কাৰণে এইটো সময়ত ষ্টুডেন্ট বিলাকৰ ষ্ট্ৰেছটো কমাবৰ কাৰণে আমি কি কৰো যে জেনেৰেলি আমাৰ কি হয় এখন নিয়মীয়া এখন ৰুটিন এখন সেট কৰিব এনেকুৱা নহয় যে গোটেই দিনটো পঢ়ি থাকিম বা গোটেই দিনটো কিবা এখন সিনেমা চাই থাকিম বা টিভি চাই থাকিম মোবাইলটোৰ লগত ব্যস্ত হৈ থাকিম তেনেকুৱা নহয় এইটো সময়ত দেখা গৈছে যে যেটো মোবাইল এডিকশন বা গেমিং এডিকশন বুলি আমি কওঁ এই বস্তুটো খুব বহু পৰিমাণে বাঢ়ি গৈছে ইয়াৰ কাৰণ এটাই যে আমি ৰুটিন এটা সেট কৰিব পৰা নাই বা আমি দৈনন্দিন যিখিনি আগৰ যিখিনি কৰ্মসূচী আছিল সেই কৰ্মসূচীৰ পৰা যেতিয়া আমি ফালৰি কাটি আহিলো তেতিয়া আমি নিজকে মিলাব পৰা নাই সেই নৰ্মেল কৰ্মসূচীটোত আমি নিব পৰা নাই তাৰ কাৰণে কি কৰিব লাগিব অভিভাৱকখিনি সেইখিনি কথাত গুৰুত্ব দিব লাগিব যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি কেনেদৰে দৈনন্দিন যিখিনি কৰ্মৰাজি আছে বা দৈনন্দিন যিখন ৰুটিন আছে সেইটো কেনেকে তেওঁলোকে সেট কৰিব বা কেনেকে সেইটো ফলো কৰিব তাত সকলো ধৰণৰ বস্তু থাকিব স্কুল নোযোৱাটো কথা নাই ঘৰত পঢ়িব কিন্তু তাৰ লগতে বাহিৰা যিখিনি বস্তু থাকিব এক্টিভিটি এতিয়া কোভিডৰ কি লকডাউনৰ কাৰণে বাহিৰত ল'ৰা ছোৱালীখিনি যাব নোৱাৰে কিন্তু ঘৰৰ মানুহৰ লগত বা আপোনাৰ মাতটো স্পষ্টকৈ অহা নাই মিউট হৈ আছে মিউট হৈ আছিলে নেকি মিউটটো নাই এতিয়া ঠিক আছে না হয় এতিয়া শুনিছো কক মানে কি সেই দৈনন্দিন যিখিনি আমাৰ ডেইলি এক্টিভিটিজ যিখিনি কয় সেই বস্তুখিনি আমি সদায় মেইনটেইন কৰিব লাগে এনেকুৱা নহয় যে আমি ঘৰতে আছো একো কাম নাই স্কুল নাই গতিকে আমি দেৰিকে উঠিলো বা খোৱা টাইমিংটো চেঞ্জ কৰো তেনেকুৱা নহয় এটা নিৰ্দিষ্ট এটা কি হ'ব সেইখিনি আমাৰ স্পেশালি যিখিনি ল'ৰা ছোৱালী ধৰি লওক স্কুলীয়া ল'ৰা ছোৱালী সেইখিনিৰ কাৰণে আমি সেই বস্তুখিনি সেট কৰি দিব লাগিব স্পেশালি অভিভাৱকসকলে এইখিনি কৰিব পাৰে বা কোনোবা যদি ষ্টুডেণ্টে বা ল'ৰা ছোৱালী নিজাকে কৰিব খোজে সেইখিনিও তেওঁলোকে কৰিব পাৰে কিন্তু এনেকুৱা নহয় যে আমি এটা মনোটনাছ এটা মানে ডেইলি লাইফ এটা
থাকিব তাত সব বস্তুৱে থাকিব পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেলা ধূলা এনেকুৱা নহয় যে অকল বাহিৰত গৈ খেলিব ঘৰৰ ভিতৰতে কিছুমান ধৰণৰ সৰু সুৰা প্লেয়িং এক্টিভিটিজ কৰিব পাৰে য'ত নেকি আগতে আমি কেনেকুৱা কৰিছিলোঁ যে পেপাৰত কিছুমান থাকে যে শব্দ শৃংখল বুলি থাকে ঠিক তেনেকৈ আজিকালি সুডকু বুলি কিছুমান আহে তেনেকুৱা ধৰণৰ এক্টিভিটিজ বা কিছুমান থাকে যে মাইণ্ড গেমিং কিছুমান থাকে যে এটা ৱৰ্ড বিচাৰিব দিব বা আগতে আমি খেলিছিলোঁ যে মেপ এখন থাকে তো তেনেকুৱা ধৰণৰ সৰু সুৰা প্লেইং এক্টিভিটিজবিলাক আমি ঘৰতে কৰি থাকিব পাৰোঁ যিটো আমাৰ কনচেনট্ৰেশ্যনটোও বঢ়াব এইবিলাক গেমত কি হয় আপোনাৰ কনচেনট্ৰেশ্যনটোও বাঢ়িব লগতে কি হ'ব মাইণ্ডটো ফ্ৰেছ হ'ব আৰু যিখিনি ঘৰৰ মানুহখিনিৰ লগত যিখিনি টাইমটো স্পেণ্ড কৰিব লাগে সেই বস্তুখিনিও লাহে লাহে ইম্প্ৰুভ হৈ থাকিব বুলি ভাবোঁ মই আৰু এই সৰু সুৰা যদি কিছুমান এক্টিভিটিজ কৰোঁ তেতিয়াহ'লে আমাৰ ষ্ট্ৰেছ লেভেলটো অলপ হ'লেও কমি থাকিব জিৰ' নহ'ব কিন্তু এটলিষ্ট 50% 60% ষ্ট্ৰেছ লেভেল আমাৰ কমি থাকিব বুলি মই ভাবোঁ শিৱানী Thank you, Rishikesh. The next question to Pranjal dar karne asile. Covidor pisot কেনেকুৱা ক্ষেত্ৰত নিবনুৱা সকলে নিয়োজিত হ'ব পাৰিব সংস্থাপনৰ নতুন দিশ কিবা আছে নেকি এই সম্পৰ্কে জনাব ওকে প্ৰশ্নটো ভাল প্ৰশ্ন আৰু একদম সময় সাপেক্ষ প্ৰশ্ন কোভিডে বহুতকে নতুন দিশ উন্মোচন কৰিলে আমি যদি পোষ্ট কোভিডৰ জব বিলাক চাওঁ যোৱা বছৰ আমি এটা বস্তুটো বহুত মানে যেটো আইটি ইন্ডাস্ট্ৰি ইনফৰমেশন টেকনলজি বা ডিজিটেল এজটো বহুত ফাষ্ট গ্ৰো কৰিছে যিবিলাক মানুহে হয়তো আগতে অনলাইন ক্লাছ আমি আগতে টিভিত শুনো এতিয়া প্ৰত্যেক স্কুলৰ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰে অনলাইন ক্লাছ যেতিয়া কৰিছে তাৰ লগত ৰিলেটেড এসেসৰিজ মানে সাপোৰ্ট দিয়া মানুহৰ সংখ্যাও বাঢ়ি গৈছে ঠিক তেনেকে আজিকালি ক্লাसेছ বোৰ অনলাইন ভিডিও ক্লাছেছ তো এই যেটো অনলাইন সিস্টেমো বাঢ়ি গৈছে ডিজিটেল লেভেল বায়োলজি আসলে বায়ো ইনফৰমেটিক্স হল জিওগ্ৰাফি আসলে জিও ইনফৰমেটিক্স হল আৰু যেতিয়া আমি ওয়ার্ক ফ্রম হোম কৰো তো আমি আইটিৰ লগত একুইন্টেড হ'ব লাগে মানে ম্যাক্সিমাম যিখিনি আইটি ইন্ডাস্ট্রিৰ মানুহ এটা ওয়ার্ক ফ্রম হোম কৰি আছে তেওঁলোকৰ চাকৰিৰ কোনো চ্যালেঞ্জেস বিশেষ অহা নাই ইয়েস তো এটা ক্ষেত্ৰত হৈছে গতিকে এইটো এটা হেলথ সেক্টৰটো আমি দেখিলোৱে হেলথ সেক্টৰটো ভাল ফাৰ্মাসিউটিকেল পৰা আৰম্ভ কৰি ইভেন আইসিইউ টেকনিশিয়ান জনলৈকে ব্লাড বেংকৰ মানুহজনৰ পৰা আৰম্ভ কৰি ব্লাড টেষ্ট কৰা মানুহজনলৈকে তাৰ পিছত কি হ'ল আমি যদি এন্টাৰপ্ৰেনাৰশিপ লাইনটো চাবলৈ যাওঁ তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কৈছিল লোকেল ইজ ভোকেল তো আমি নিজৰ ঠাইতে থাকি যিখিনি আমাৰ মানে ৰিসোৰ্স আছে সেই ৰিসোৰ্সখিনি যদি আমি ইউটিলাইজ কৰিব পাৰো তেনেকুৱা ধৰণৰ বিজনেছৰ অপৰচুনিটিজ বিলাক আহিছে যদি এগ্ৰিকালচাৰ বেস ইন্ডাস্ট্ৰি বিলাকে ভাল গ্ৰো কৰিছে তাৰপিছত ইভেন আপোনাৰ অকমান ৰিভাৰ্স ট্ৰেন্ড আছে আপুনি দেখিব এতিয়া ৰাস্তাত গাড়ী চলোৱা মানুহ কম সাইকেল চলোৱা মানুহ বহুত হৈছে যেটো সংখ্যা হয়তো 2 বছৰ আগতে আপুনি ভাবিব 2 বছৰ সাইকেল চলোৱা মানুহৰ সংখ্যা ইমান বাঢ়িছে এই সাইকেল চলোৱা আৰম্ভ হ'ল সাইকেল মানে মানুহখিনি ফিটনেস বা ওয়েলনেসৰ প্ৰতি এটা ইন্টাৰেষ্ট মানে তেওঁলোকে ইন্টাৰেষ্ট দেখুৱালে আমি যদি কোভিডৰ হয়তো ডক্টৰ কলিতা হয়তো আৰু ভালকে জানিব যে কোভিডত আমি যদি চাও যিখিনি মানুহ হয়তো ইমিউনিটিটো ভাল আছিলে যিখিনি মানে হয়তো শ্ৰম কৰে তেওঁলোকৰ পটক কোভিডত এটেক হোৱা নাই আমি যদি এটা পৰিসংখ্যাবিলাক চাওঁ যিখিনি মানুহ তো হেলথ এন্ড ওয়েলনেসৰ ক্ষেত্ৰত মানুহ এতিয়া লাহে লাহে গুৰুত্ব দিব ধৰিছে সো সেই ওয়েলনেস ফিটনেসৰ যিখিনি ইন্ডাস্ট্ৰি তো সেইখিনি গ্ৰো কৰিছে ডিজিটেল ইন্ডাস্ট্ৰি গ্ৰো কৰিছে ডেভেলপমেন্ট সেক্টৰ ৰুৰেল ইকোনমি মানে আপলিফ্টৰ কাৰণে এতিয়া বহুত কাম হৈ আছে তো এই কথাবিলাক আমি অকমান সালিজাৰি চালে গম পাম যে এই বস্তুকেইটা অকমান বেছি ফোকাসত আহিছে আৰু আপুনি যদি ভাবে যে নেক্সট হয়তো 10 ইয়াৰ্স এনেকুৱা এটা ট্ৰেন্ড এটা চলি থাকিব তো এইখিনি হল মোৰ কথা আৰু বহুত ডিটেইলছত হয়তো পাতিব পাৰিম কেতিয়াবা সুবিধা হবার সময় পালে শিবানী Thank you, Pranjal da. আমি ইয়াতে এইটো সেকশন এন্ড কৰিছো নেক্সট সেকশনটো আমাৰ ইঞ্জিনিয়াৰিং সায়েন্স টেকনলজিৰ ওপৰত ফাৰ্স্ট কুৱেশ্যনটো পঠাইছে যশস্বী হাজৰিকাই মই কুৱেশ্যনটো দীপজ্যোতি দাৰলৈকে ফৰৱাৰ্ড কৰিছো what are the institutes I can join if I want to pursue a BSc in mathematics and computing what are the future research opportunities in this field দীপজ্যোতি দা
ধন্যবাদ। আচলতে মানে যদি আমি মেথমেটিক্স এণ্ড কম্পিউটিং একেলগে ধৰি লৈছোঁ মেথমেটিক্স এণ্ড কম্পিউটিং এটা ছাবজেক্ট বুলি, তেতিয়াহ'লে একচুৱেলি দেৰ আৰ মানে কিছুমান প্ৰাইভেট ইউনিভাৰ্চিটিও আছে উইচ আৰ নট ৰিকমেণ্ডেড, আৰু সাধাৰণতে মানে এইটো কম্বিনেশ্যনটো বহুত কমন নহয়। কিন্তু যদি আমি IIT বিলাক চাওঁ, মানে যেনেকৈ IIT গুৱাহাটী আছে বা বাকী IIT বিলাক আছে, তেওঁলোকে BTech-ৰ এটা কোৰ্চ প্ৰভাইড কৰে মেথমেটিক্স এণ্ড কম্পিউটিং বুলি। তাতে যথেষ্ট পৰিমাণৰ সুবিধা আছে, আৰু সেইকেইটা কোৰ্চ কৰাৰ পিছত আচলতে পিছত জব অপৰচুনিটি হওক বা ৰিচাৰ্চ কৰাৰ সুবিধাও আছে। যদি কোনোবাই এইটো বিষয়ে ৰিচাৰ্চ কৰিব খোজে, মানে মাষ্টাৰ্ছ আৰু তাৰপিছত PhD, তেতিয়াহ'লে সেইটো মানে অন্য বিষয়ত যেনেকৈ ৰিচাৰ্চ কৰে একেই হয়, বেলেগ একো নহয়। কিন্তু যদি এই ছাবজেক্টখিনি কোনোবাই এনেকুৱা অলপ ৰেপুটেড ইউনিভাৰ্চিটিৰ পৰা ভালকৈ কৰে, তেতিয়াহ'লে তেওঁলোকৰ যথেষ্ট পৰিমাণে চাকৰি সুবিধা আছে। শিৱানী, আমি পিছলৈ নেক্সট প্ৰশ্নকেইটালৈ যাব পাৰোঁ। হয়, নেক্সট কুৱেশ্যনটো পঠাইছে বিদ্যাসাগৰ হাজৰিকাই। তেওঁ কৈছে I want to know about study abroad, especially in USA, scholarship related informations, their systems, qualification required, undergraduate programs. তেওঁ মানে গোটেইখিনি কথা একেলগে কৈছে। ঠিকে আছে, ধন্যবাদ। মই প্ৰশ্নটো দেখিছোঁ বাৰু। আচলতে যদি আমি স্পেচ ৰিচাৰ্চ বুলি কওঁ, এইটো এটা বহুত ডাঙৰ টপিক হয়। গতিকে স্পেচ ৰিচাৰ্চ বুলি কওঁতে বহুতখিনি বস্তু আহিব পাৰে। কোনোবাই হয়তো মানে এৰ'নটিকেল ইঞ্জিনিয়াৰিং বা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙৰ মানে বেচেলৰ লেভেলৰ ছাবজেক্টৰ পৰা আৰম্ভ কৰিব পাৰে। আকৌ কোনোবাই ফিজিক্স কেমেষ্ট্ৰি বা বায়'লজি ষ্টাডি কৰিও তেনেকুৱা ধৰণৰ বিভাগলৈ যাবগৈ পাৰে। তাৰমানে এনেকুৱা নহয় যে বস্তুটো এটা ফিক্সড ট্ৰেক আছে। কিন্তু সাধাৰণভাৱে আমি যদি চাবলৈ যাওঁ, এৰ'স্পেচ, এৰ'নটিক্স বা মেকানিকেল বা ইলেক্ট্ৰনিক্স এনেকুৱা ধৰণৰ বিভাগসমূহৰ পৰা পোনপটীয়াকৈ তাত যাব পৰা সুবিধা থাকে এনেকুৱা বিষয়ত। মানে কোনোবাই যদি বেচেলত এইকেইটা বিষয় অধ্যয়ন কৰিছে, কিন্তু ফিজিক্স কেমেষ্ট্ৰিৰ পৰা বায়'লজিৰ পৰা যাব পাৰে। ধৰক এতিয়া যদি আমি জানো, যিটো মানে জেট প্ৰপালচন লেবৰেটৰী আছে নাছা, তেওঁলোকে মানে কি কৰে যে বায়'মিমিক্ৰি কৰে। তাৰমানে তেওঁলোকে কৰে কি, এই জেলিফিছ জাতীয় যিবিলাক জীৱ আছে সাগৰত, সেইবিলাকে কেনেধৰণে অহা যোৱা কৰে, তেওঁলোকৰ যিটো মোশ্যনটো মানে যিটো কয় শব্দটো মই মুঠতে বায়ো প্ৰপালচন, তাক অনুকৰণ কৰি কিবা নতুন বস্তু গঢ়িব পাৰি নেকি, তেনেকুৱা ধৰণৰ গৱেষণাও কৰে। গতিকে তেনেকুৱা গৱেষণা কৰিবলৈ যাওঁতে আমাক মানে ইঞ্জিনিয়াৰিঙৰ জ্ঞানো লাগিব, আৰু তাৰ লগতে বায়'লজিৰ জ্ঞানো লাগিব, বায়'মেকানিক্সৰ জ্ঞানো লাগিব। গতিকে বিভিন্ন ধৰণৰ বিভাগৰ পৰা আচলতে স্পেচ ৰিচাৰ্চ কৰিবলৈ যাব পাৰি তাৰমানে। কিন্তু যদি মানে কোনোবাই ভাবিছে যে পিয়'ৰ স্পেচ ৰিলেটেড, তেতিয়াহ'লে তেওঁ মানে এৰ'স্পেচ ৰিলেটেড বিষয় পঢ়িব লাগিব বা ফিজিক্স পঢ়িব লাগিব। ফিজিক্স বুলি কওঁতে পিছৰ পৰ্যায়ত এষ্ট্ৰ'ফিজিক্স আহিব। কিন্তু এষ্ট্ৰ'ফিজিক্স বুলি কোৱাৰ লগে লগে তাত মানে মেগনেটো হাইড্ৰ'ডাইনামিক্স বা এনেকুৱা মানে আৰু হাই এনাৰ্জি ফিজিক্স, তেনেকুৱা ধৰণৰ বিভিন্ন কথাবোৰ আহিব। হয়তো বহুত ক্ষেত্ৰত ডেটা এনালিচিছ জাতীয় বস্তু আহিব। বৰ্তমান যিবিলাক অবজাৰভেটৰী আছে বা ডাঙৰ ডাঙৰ টেলিস্কোপ আছে, তেওঁলোকে বহুত মানে বৃহৎ পৰিমাণৰ এষ্ট্ৰনমিকেল ডেটা কালেকশ্যন কৰে, আৰু সেইবিলাক এনালিচিছ কৰিব লগা হয়। সেইবোৰ কৰিবলৈ যাওঁতেও বিজ্ঞানৰ আচলতে এইবোৰ কোনো এটা বিষয় আচলতে আজিকালি পিয়'ৰ নহয়, মানে মাল্টিডিচিপ্লিনেৰী হয়। কেইবাটাও বিষয়ৰ জ্ঞান লাগে। গতিকে এই বিভিন্নবিলাক দিশৰ পৰা আগবাঢ়িব পাৰি। গতিকে মই এইখিনিকে ক'ব খুজিলোঁ যে এৰ'স্পেচ হওক, এৰ'নটিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্স এনেকুৱা ধৰণৰ বিষয়ৰ পৰা পোনপটীয়াকৈ যোৱা এটা সুবিধা থাকে। কিন্তু বিজ্ঞানৰ যিকোনো বিষয়ৰ পৰাই আচলতে যাবলৈ তাৰে সম্ভৱ এইকেইটা বিষয়লৈ। এতিয়া আমি যদি কওঁ মানে কেনেকৈ পঢ়িব পাৰি, প্ৰথম কথাটো হ'ল আমি যদি বেচেলৰ কৰোঁ, তাৰ পিছৰ পৰ্যায়ত আমাৰ আহিব মাষ্টাৰ ষ্টাডিজ আৰু বা PhD আহিব। সাধাৰণতে US-ত যদি আমি দেখোঁ, মানে আমেৰিকান ইউনিভাৰ্চিটিবিলাক বা কানাডা এনেকুৱা জেগাবিলাকত বেচেলৰ কৰাৰ পিছত পোনপটীয়াকৈ PhD কৰিব পাৰি, মানে কিছুমান ৰিকুৱাৰমেণ্ট ফুলফিল কৰি। আৰু ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত আকৌ মাষ্টাৰ্ছ ডিগ্ৰী কৰিব লাগিব প্ৰথমতে, তাৰপিছত PhD কৰিব পাৰি। আৰু এনেকুৱা ক্ষেত্ৰত কথা হয় যে এনেকৈ পঢ়িবলৈ যাওঁতে আমাক GRE লাগিব, গ্ৰেজুৱেট ৰেকৰ্ড এক্সামিনেশ্যন, TOEFL আৰু IELTS বুলি দুটা এক্সাম আছে, য'ত মানে আমাৰ ইংৰাজী জ্ঞানটো যে যথেষ্ট পৰিমাণে আছে সেইটো আমি প্ৰমাণ কৰিব লাগিব। এই পৰীক্ষাকেইটা পাছ কৰাৰ পিছত আচলতে আমি ইউনিভাৰ্চিটিবিলাকলৈ এপ্লিকেশ্যন পঠাব লাগিব। তেওঁলোকে মানে বছৰত সাধাৰণতে দুবাৰকৈ এডমিশ্যন দিয়ে। সেইটো সময়ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সমূহ তথ্য মানে যিখন কয় ষ্টেটমেণ্ট অফ পাৰ্পাছ আৰু বা লেটাৰ অফ মটিভেশ্যন, CV এনেকুৱা ধৰণৰ গোটেই বস্তুখিনি পঠাব লাগিব। আৰু সাধাৰণতে US-ত হ'লে ইউনিভাৰ্চিটিখনে তেওঁলোকৰ নিজৰ মানে এটা ছিষ্টেম থাকে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে স্কলাৰশ্বিপ দিয়ে। কিন্তু যদি কোনোবাই PhD প্ৰগ্ৰেমৰ কাৰণে চান্স পায়, সাধাৰণতে সৰহভাগ ক্ষেত্ৰত PhD প্ৰগ্ৰেমটোত মানে তেওঁলোকে কিবা ধৰণৰ স্কলাৰশ্বিপ হওক বা এছিষ্টেঞ্চিপ হওক থাকে। গতিকে মানে ফাইনেন্সিয়েল প্ৰব্লেমটো তেতিয়া অলপ কমকৈ হয়। গতিকে মই ভাবিছোঁ যে প্ৰশ্নটো ইতিমধ্যে উত্তৰ দিয়া হৈ গৈছে, আৰু যদি তেওঁ কিবা বিশদ আনচাৰ লাগে, উত্তৰ লাগে, তেতিয়াহ'লে তেওঁলোকে আমাক কোনো মেইল লিখি বা এনেকৈ প্ৰশ্ন সুধি জনাব পাৰে। হয় দীপজ্যোতিৰা, নেক্সট কুৱেশ্যনটো নুপুৰজ্যোতি বৰাই পঠিয়াইছে। তেখেতৰ 5টা কুৱেশ্যন আছে, মই একেলগে কৈ দিছোঁ। হোৱাট ইজ দ্য মেইন বেনিফিট অফ বিং ষ্টাডিড ইন আ ফৰেন কাণ্ট্ৰি অভাৰ ইণ্ডিয়া? হোৱাট আৰ ইটছ চাৰ্টেন টাৰ্মছ এণ্ড এছপেক্টছ টু ষ্টাডি দেয়াৰ? How to give emphasis on other research field of science except medical and engineering?
how to make every people aware to plant more and more trees for a healthy globe, আৰু last to most importantly, how to save this earth rather than improvising technology. আচলতে এইকেইটা বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন আৰু মানে লাগে যে এইখিনি প্ৰশ্ন কৰোঁতে মানে ছাত্ৰ গৰাকীয়ে মানে যথেষ্ট পৰিমাণে ভাবিছেও কিছুমান কথা। আচলতে আমি যদি চাবলৈ যাওঁ মানে বাহিৰৰ ইউনিভাৰ্চিটিখনত পঢ়াৰ কিছুমান সুবিধা হ'ল যে মানে আমাৰ দেশত অকণমান আৰ্থিক ক্ষেত্ৰখনত কিছু পৰিমাণে দুৰ্বল আৰু মানে যিটো ৰিচাৰ্চ বা চাইণ্টিফিক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় সেইটো ফালৰ পৰা যথেষ্ট পৰিমাণে দুৰ্বল। গতিকে বাহিৰৰ ইনষ্টিটিউটবিলাকত পঢ়িবলৈ যাওঁতে আমি সেই সুবিধাখিনি যথেষ্ট পৰিমাণে পাওঁ। কোনোবা এটা বিষয়ত যদি আমি গৱেষণা কৰিব খোজোঁ সেইটো কৰিবৰ কাৰণে আমাক যেনেকুৱা ধৰণৰ সঁজুলিয়ে হওক বা অন্যান্য সুবিধা হওক সেইখিনি খুব সহজতে পোৱা যায়। এতিয়া উদাহৰণস্বৰূপে মই ক'ব খোজোঁ, যেতিয়া মই মানে মোৰ PhD কৰি আছিলোঁ তেতিয়া মোৰ এটা গৱেষণা কৰিব লগা হৈছিল যিটো কাৰণে তাৰমানে আমাক নিউট্ৰন বিম লাগে। নিউট্ৰন বিম বুলি ক'লে আচলতে কি হয়, তাৰমানে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থাকে, নিউক্লিয়াৰ ৰিয়েক্টৰটোৰ পৰা মানে বিশেষ প্ৰক্ৰিয়াৰে এক যন্ত্ৰ মাধ্যমত মানে নিউট্ৰনৰ এটা সোঁত প্ৰবাহিত কৰা হয় আৰু তাক ব্যৱহাৰ কৰি আমি এটা পদাৰ্থৰ মাজেদি মানে যদি মোৰ ওচৰত এটা এলুমিনিয়ামৰ বাকচ আছে তাৰ মাজেদি পানী আৰু গেছ কেনেকৈ গৈ আছে মই চাব পাৰোঁ তাৰমানে। গতিকে যদি মই 6 মাহ আগত তেওঁলোকক এখন মানে এপ্লিকেশ্যন দিওঁ, মোৰ প্ৰজেক্টটো ভাল হ'লে তেওঁলোকে মোক সেইটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। মানে তেনেকুৱা এটা সুবিধা মই পাই যাওঁ সহজতে। তো তেনেকুৱা কিছুমান সুবিধা আমাৰ দেশত মানে আজিৰ তাৰিখত তৎক্ষণাত পাব পৰা হোৱা নাই। আৰু ধৰক মানে এওঁলোকে হৈছে কি যোৱা মানে শতিকাটোত এওঁলোকে এটা ব্যৱস্থা গঢ়ি তুলিছে মানে ইউনিভাৰ্চিটিৰ লগত বাহিৰৰ যিখিনি মানে প্ৰতিষ্ঠান আছে, কোম্পানী হওক বা অন্যান্য প্ৰাইভেট বা চৰকাৰী গৱেষণা প্ৰতিষ্ঠান, সেইখিনিৰ লগত তেওঁলোকৰ এটা কলাবৰেশ্যন আছে। গতিকে আজি যদি মই এটা গৱেষণা কৰিব খুজিছোঁ আৰু বেলেগ এটা অনুষ্ঠানৰ লগত সংযোগ কৰিব খুজিছোঁ, সেই কামটো সহজ হৈ পৰে। গতিকে এইটো এটা হৈছে মানে বেনিফিট বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িব যোৱাৰ কাৰণে। আৰু আমি যদি চাওঁ এতিয়া মানে ৰিচাৰ্চ ফিল্ড যিটো কথা ক'লো মেডিকেল বা ইঞ্জিনিয়াৰিং, ডেফিনেটলি এইটো এটা ভাল প্ৰশ্ন। আচলতে মেডিকেল বা ইঞ্জিনিয়াৰিঙে একমাত্ৰ মানে ৰিচাৰ্চ ফিল্ড নহয়, বিভিন্ন ফিল্ড আছে। ইনফেক্ট আৰ্টছতো তেনেকুৱা আছে, আৰ্টছ বা ছ'চিয়েল চায়েন্সতো। আমি হয়তো মানে আমি যিকেইটা ইয়াৰ আগতে আলোচনা কৰিলে বিষয় তাত এইখিনি কথা ইতিমধ্যে আলোচনা কৰা হৈ গৈছে। গতিকে মই এইটোত আৰু বেছি দীঘল নকৰোঁ। আৰু যিটো চতুৰ্থ আৰু পঞ্চম প্ৰশ্নকেইটা, এইটো আচলতে কোনো ফিক্স ষ্ট্ৰেটেজি নাই। আমি যিমানে শিক্ষিত হ'ম বা শিক্ষিত হ'লেই নহ'ব, মানে যিমানে আমাৰ মাজত এটা সচেতনতা আহিব সিমানেই আমি এই দিশটোৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম। আৰু যিটো আমি ক'লো যে ছেভ আৰ্থ ৰেডাৰ দেন ইম্প্ৰভাইজিং টেকনলজি, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। মানে যদি আমি কেৱল টেকনলজি ইম্প্ৰুভ কৰি থাকোঁ হয়তো কিছুমান ক্ষেত্ৰত আমি সকাহ নাপাবও পাৰোঁ। মানে বৰ্তমান যিটো ক্ষেত্ৰত আমাৰ মানে প্ৰদূষণ হওক বা এনেকুৱা মানে তেল কয়লা আদি জাতীয় যিবোৰ জৈৱিক মানে কি কয় খনিজ ইন্ধন যিবিলাক আমি ব্যৱহাৰ কৰি আছোঁ, বহুত ক্ষেত্ৰত কি হৈছে যে সেইটো মানে আমাৰ এটা কনজিউমাৰ ড্ৰিভেন হয়। মানে আমি কিমান কনজাম্পশ্যন কৰিছোঁ তাৰ ওপৰত আমাৰ উন্নতি নিৰ্ভৰ কৰে। গতিকে এইটো ক্ষেত্ৰত মানে এক প্ৰকাৰে ক'ব গ'লে আমাৰ অকণমান ফিলচফিকেল চেঞ্জ এটা আহিব লাগিব যে আমি কেনেকৈ আমাৰ কনজাম্পশ্যনটো কমাম, কিদৰে আমি কম বস্তু ব্যৱহাৰ কৰিম, কম তেল পুৰিম। সেই সচেতনতা যদি মানুহবোৰৰ মাজত আহি যায়, কিছুমান প্ৰব্লেম আচলতে আমি সৃষ্টি হোৱাৰ আগতে এটা সমাধান কৰিব পাৰিম তাৰমানে। গতিকে এইকেইটা প্ৰশ্নৰ ক্ষেত্ৰত মোৰ এইখিনিয়ে ক'ব লগা। আৰু এইখিনিতে আকৌ আৰু এটা কথা মানে মই সুধিব খুজিছোঁ, মানে এই হেৰিয়াতে থকা মানে প্ৰাঞ্জল দাৰ প্ৰতি আছে এই প্ৰশ্নটো। প্ৰাঞ্জল দা আছেনে বাৰু? প্ৰাঞ্জল দা অকণমান সময়ৰ কাৰণে নাই ইয়াতে। ঠিকে আছে, তেতিয়াহ'লে আমি ইয়াৰ পিছৰ পৰ্যায়টোলৈ আগবাঢ়ো। মই শিৱানীক ইয়াৰ পিছৰ পৰ্যায়টোলৈ আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। হয়, নেক্সট ছেকশ্যনটো আমাৰ ষ্টাডি আৰু ৱৰ্ক এব্ৰডৰ ৰিলেটেড আছিলে। এইটো কুৱেশ্যন ৰিপিট হৈছে বাৰু, এইটো নালাগে। অ'কে, প্ৰাঞ্জল দা নাই যদি আমি এটা নেক্সট ছেকশ্যনত যাওঁ, ছেল্ফ ডিপেণ্ডেণ্ট আৰু এণ্টাৰপ্ৰেনাৰ। মই কুৱেশ্যনটো ঋষিকেশ কলিতা ছাৰলৈকে ফৰৱাৰ্ড কৰিছোঁ। কুৱেশ্যনটো পঠাইছে পপিয়া চুলতানাই, হাউ টু বিকাম এ ছাকচেছফুল কেৰিয়াৰ, বিকাম ছেল্ফ ডিপেণ্ডেণ্ট। মানে ছেল্ফ ডিপেণ্ডেণ্ট কেনেকে হ'ব পাৰি সেইটোৰ ওপৰত সুধিছে ছাৰ। একচুৱেলি যিকোনো কেৰিয়াৰৰ মেইন যদি মটিভটো চাওঁ সেইটো হ'ল ছেল্ফ ডিপেণ্ডেণ্ট। আমি কেৰিয়াৰ এটা চুজ এইকাৰণে কৰোঁ আমি যাতে ছেল্ফ ডিপেণ্ডেণ্ট হৈ থাকোঁ। তাৰ উপৰি আৰু এটা মই কথা ইয়াতে এড কৰিব খুজিছোঁ যে কেৰিয়াৰটো আমি এনেকৈ চুজ কৰিব লাগে যিটোৰ লগত আমি সহবাস কৰিব পাৰোঁ। কাৰণ আমি যিটো কেৰিয়াৰ চুজ কৰিম সেইটো আমি মৰাৰ আগদিনালৈকে সেই কেৰিয়াৰটোৰ লগত জড়িত হৈ থাকিম।
গতিকে আমি এনেকুৱা এটা কেৰিয়াৰ চুজ কৰিব লাগে যিটোৱে আমাক মনত সদায় আনন্দ আৰু উৎসাহ দিয়ে। এনেকুৱা এটা কেৰিয়াৰ চুজ কৰিব নালাগে যিটো আমি সদায় কি হৈছে মই এই কেৰিয়াৰটো চুজ কৰিব নালাগিছিলে, মানে ৰিগ্ৰেট কেতিয়াও হ'ব নালাগে কেৰিয়াৰ এটা চুজ কৰাৰ পিছত। এটা এক্সাম্পল, চাপোজ মই আজি ডক্টৰ হৈছোঁ, যদি মই এই বস্তুটো লৈ পেলাই ৰিগ্ৰেট কৰে ডক্টৰ হ'ব নালাগিছিলে, মই বেলেগ এটা কিবা প্ৰফেশ্যন চুজ কৰিব লাগিছিল, তেতিয়াহ'লে মোৰ এই কেৰিয়াৰটোৰ উদ্দেশ্যটো বা মোৰ এই কেৰিয়াৰ যিটো মেইন যিটো হেৰি থাকিব সেই বস্তুটো নাইকিয়া হৈ যাব। সেইকাৰণে সদায় কেৰিয়াৰ চুজ কৰোঁতে অকণমান ভাবিব লাগে নিজৰ মনটোৱে কি কয় বা নিজে তুমি কি বিচাৰা, সেই বস্তুখিনি সদায় তোমাৰ নজৰত ৰাখিব লাগে। তেতিয়াহে আমাৰ কেৰিয়াৰটো কি হ'ব, ছাকচেছফুল হ'ব। আৰু যিটো ছেল্ফ ডিপেণ্ডেঞ্চিৰ কথা কৈছা যে কেনেকৈ ছেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিম, তো সেইটো কথা তুমি যেতিয়া কেৰিয়াৰটো এনজয় কৰিবা, সেইটো তুমি অবভিয়াছলি এটা ষ্টেজত গৈ পেলাই তুমি ছেল্ফ ডিপেণ্ডেণ্ট হ'বা। আজি চাপোজ তুমি এটা জব চুজ কৰিলা বা এটা কেৰিয়াৰ চুজ কৰিলা যে মই টিচাৰ হ'ম, তো সেই টিচাৰৰ জবটোৱে গৈ পেলাই তোমাক এদিন ছেল্ফ ডিপেণ্ডেণ্ট কৰি তুলিব। শিৱানী, আই থিংক মই কুৱেশ্যনটো এনচাৰ দিব পাৰিছোঁ। ধন্যবাদ। মানে কিন্তু ময়ো এটা কথা ক'ব খুজিছোঁ, মানে যেতিয়া আমি ছেল্ফ ডিপেণ্ডেণ্ট হোৱা বুলি কওঁ, বহুত ক্ষেত্ৰত আমি ভাবোঁ যে আমি কিবা এটা চাকৰি পালেহে কামটো হ'ব। আচলতে চাকৰিটো তাৰ এটা মানে আউটকামহে হয়। কিন্তু যদি আমি নিজে কিবা এটা বস্তু ভাল পাওঁ, কিবা এটা বস্তুত পঢ়িছোঁ আৰু সেই বস্তুটোত যদি আমি পাৰদৰ্শিতা আনিব পাৰোঁ, মানে সেইটোত যদি মই সঁচাকৈ ভাল হয়, তেতিয়াহ'লে মানে কি হয় যে মোৰ কেৰিয়াৰ বাটটো নিজে মুকলি হৈ যায়, মই নিজে ছেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰোঁ। মানে উদাহৰণস্বৰূপে কৈছোঁ, এতিয়া কিছুমান মানুহ থাকে যেনেকৈ তেওঁলোকে মানে অলপ ফুড চেনেল খোলে বা মানে ফুড ব্লগিং কৰে। তেওঁলোকে কিছুমানে ৰান্ধি ভাল পায় একচুৱেলি, তেওঁলোকে সেই বস্তুটো এক্সপ্ল'ৰ কৰে, আৰু যেতিয়া তেওঁ সেই কামটো কৰে তেওঁ ইমান ভালকৈ কৰে যে সেইটোৱে তেওঁ কেৰিয়াৰ হৈ যায়, তেওঁ ছেল্ফ ডিপেণ্ডেণ্ট হৈ যায়। কোনোবাই হয়তো খুব ধুনীয়া ভিডিঅ' বনায়, আজিকালি আমি দেখিবলৈ পাওঁ, কিন্তু তেওঁলোকে সেই কামটোত ইমান ইনভলভ হৈ যায় যে তেওঁলোকৰ কেৰিয়াৰ তেনেকৈ বনি যায় তাৰমানে। আৰু সাধাৰণতে সেইটোৱে দেখা যায়, কাৰণ আমি যদি এতিয়া কোনোবাই ইঞ্জিনিয়াৰিঙো পঢ়ে বা ফিজিক্সো পঢ়ে, যেতিয়া তেওঁলোকে বিষয়টো নিজে এনজয় নকৰে আৰু যেতিয়া তেওঁ সেই বস্তুটোত মানে নিজৰ পাৰদৰ্শিতা অৰ্জন নকৰে, তেওঁ হয়তো চাকৰি এটা পালেও সেইটোক তেওঁ ভালকৈ চম্ভালিব নোৱাৰিব। গতিকে সেই বস্তুটোত মানে আচলতে সমৰ্থবান হোৱাটো বেছি দৰকাৰী। ঠিকে আছে, আমি পিছৰখিনিলৈ যাওঁ। শিৱানী। হয়, নেক্সট কুৱেশ্যনটো মই প্ৰাঞ্জল দাৰলৈকে ফৰৱাৰ্ড কৰিছোঁ। তেওঁ আছেনে? প্ৰাঞ্জল দা ডিছকানেক্টেড হ'ল নেকি? হয়। প্ৰাঞ্জল দা ডিছকানেক্টেড হ'বলা। ঠিকে আছে, ৰ'বা। প্ৰাঞ্জল দা যদি অহা নাই, আমি কেইটামান বিষয়ত আগবাঢ়িলে ভাল হ'ব মোৰ হিচাপত। আমাৰ বেছি প্ৰশ্নও বাকী নাই আচলতে আজিৰ ছেশ্যনটোত। আমি ইতিমধ্যে এইখিনি পালোহি, আৰু আমি আচলতে ঠিকে আছে, প্ৰাঞ্জল দা নথকাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে এই মুহূৰ্তত। কিন্তু কেইটামান কুৱেশ্যন আছে, যিখিনি কুৱেশ্যন মানে একোটা বিষয়ত প্ৰায় চুটি হয় এইকেইটা বিষয়। তাৰে কেইটামান প্ৰশ্ন আহিছে জিঅ'লজি বিভাগৰ পৰা। এটা প্ৰশ্ন আছে, তাৰমানে প্ৰশ্নটো সুধিছে শুভাংগী হাজোৱাৰীয়ে, হোৱাট আৰ দ্য কেৰিয়াৰ স্কোপছ ইন জিঅ'লজি আৰু ৰিকমেণ্ড কলেজেছ ফৰ জিঅ'লজি UG কোৰ্চেছ আৰ প্ৰাইভেট ইউনিভাৰ্চিটিজ ৱৰ্থ ইট। মানে এই প্ৰশ্নটো আচলতে মই সম্পূৰ্ণ সঠিককৈ উত্তৰ দিব নোৱাৰিম, কিন্তু মই মানে এই গ্ৰেজুৱেট পৰ্যায়ত মই উত্তৰটো খুব সঠিকভাৱে দিব নোৱাৰিম। কথাটো হৈছে কি, আমি যদি জিঅ'লজি বিষয়টো পঢ়োঁ, জিঅ'লজিটো আমি যেতিয়া আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ত পঢ়োঁ, আমি বেলেগ বেলেগ ছাবজেক্টৰ এটা কম্বিনেশ্যন লৈ পঢ়িব পাৰোঁ, আৰু তাৰ পিছৰ পৰ্যায়ত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি। আৰু মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যাওঁতে আচলতে মানে আমাৰ যিকেইখন আছে, গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ISM ধানবাদ বা এনেকুৱা আৰু যিখিনি মানে উচ্চ পৰ্যায়ৰ টেকনিকেল অনুষ্ঠান আছে, তাত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি। আৰু আচলতে তাতোতকৈও পিছৰ পৰ্যায়ত যদি আমি PhD কথা ভাবোঁ, বাহিৰৰ মানে আমেৰিকা হওক বা ইউৰোপীয়াত হওক, তেনেকুৱা বহুতবোৰ ইউনিভাৰ্চিটিত মানে জিঅ'লজি ৰিলেটেড ৰিচাৰ্চ যথেষ্ট পৰিমাণে হয়, আৰু তাৰ কেৰিয়াৰ প্ৰস্পেক্টটো বহুত ভাল। জিঅ'লজি বুলি কওঁতে মানে সাধাৰণ শিলাখণ্ড হওক বা ভূমিগত অন্যান্য অধ্যয়নৰ লগতে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙো জড়িত হৈ পৰে। আৰু সেইটো ফালৰ পৰা চাব গ'লে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ তাৰমানে শ্বেল হওক, স্লাম্বাৰজাৰ হওক বা হালিবাৰ্টন হওক, এনেকুৱা কোম্পানীবিলাকত যথেষ্ট পৰিমাণে চাকৰি সুবিধাও থাকে আজিকালি। আৰু তাৰ লগতে হৈছে যে কিছুমান বস্তু আজিকালি মানে মাল্টি ডিচিপ্লিনাৰী হৈ গৈছে,
গতিকে কেইবাটাও বিভাগত তেনেকুৱা জড়িত আছে আৰু এনেকুৱা সানমিহলি বিভিন্ন ধৰণৰ বিভাগত বেলেগ বেলেগ ধৰণৰ ৰিচাৰ্চ হয় আৰু ইনফেক্ট জিঅ'লজি ৰিলেটেড কিছুমান বিষয় আকৌ মানে বিজ্ঞানৰ বেলেগ কিছুমান বিষয়ত এপ্লিকেবল হয় যিদৰে ধৰক মই যেতিয়া মোৰ PhD কৰিছিলোঁ PhD কৰোঁতে মানে জিঅ'লজি বা পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ কিছুমান বস্তু মই প্লাটিনিয়াম পৰাছ মেটেৰিয়েলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলোঁ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন সুবিধা কিছুমান আছে প্ৰাইভেট ইউনিভাৰ্চিটিৰ কথা মই বৰ বিশেষকৈ ক'ব নোৱাৰিম গতিকে এই জিঅ'লজি প্ৰশ্নটো মই এইখিনিতে সামৰিছোঁ আৰু ইয়াৰ পিছত আচলতে আমি প্ৰায় আমাৰ অনুষ্ঠানটো শেষৰ পৰ্যায়ত উপনীত হৈছোহি আৰু মই এবাৰ চকু ফুৰাই লৈছোঁ আমাৰ কিবা যদি ক'ব পৰা বাকী আছে নেকি এই মুহূৰ্তত মানে আমাৰ যিটো আজি মানে ছেশ্যনটো হৈ থাকোঁতে চেট বক্সত কেইজনমানে প্ৰশ্ন সুধিছিলে তাৰে দুটামান প্ৰশ্ন মানে পৰীক্ষা সম্বন্ধীয় অনিশ্চয়তা সেইকেইটা উত্তৰ দিয়া ইতিমধ্যে হৈ গৈছে এটা হৈছে হাউ টু বি এ ষ্টুডেণ্ট ইন ফৰেন এষ্টিমড ইউনিভাৰ্চিটিজ সেইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই আৰু জিঅ'লজি বিষয়টো ইতিমধ্যে আলোচনা কৰা হৈয়ে গৈছে আৰু এজনে প্ৰশ্ন সুধিছে যে BSc আৰু MSc ইণ্টিগ্ৰেটেড কোৰ্চৰ বিষয়ে হয় BSc আৰু MSc ইণ্টিগ্ৰেটেড কোৰ্চ কৰিব পাৰে মই জনাত হয়তো তেজপুৰ ইউনিভাৰ্চিটিটো আছে IIT সমূহত তেনেকুৱা সুবিধা আগতে আছিলে BTech আৰু MTech কম্বাইণ্ড হয়তো আছিলে মোৰ যিমান মনত পৰে আচলতে সেইখিনি কোৰ্চত মানে কোনো বিশেষ মোৰ হিচাপত মই হয়তো আজি সঠিকভাৱে একদম সম্পূৰ্ণ উত্তৰ দিব পৰা নাই পিছত মই যদি কণ্টেক্ট কৰিলে মই জনাব পাৰিম বিশেষ পাৰ্থক্য তেনেকুৱা একো নাই আচলতে কৰিব যদি পাৰে কৰিব পাৰিলে যথেষ্ট ভালেই হ'ব মানে তেনেকুৱা মই কৰা কিছুমান মানে বন্ধু বান্ধৱী দেখিবলৈ পাইছোঁ মানে পাৰ্টিকুলাৰলি সেই প্ৰগ্ৰেমটো BSc MSc একেলগে কৰাৰ পাছত তেওঁলোকৰ বৰঞ্চ লাভে হৈছে কোনো ধৰণৰ লোকচান হোৱা নাই আৰু বিশেষ পাৰ্থক্য একো নাই সেইটো ক্ষেত্ৰত আৰু এতিয়া বেষ্ট কেৰিয়াৰ অপৰচুনিটিজ ফৰ আৰ্টছ আফটাৰ গ্ৰেজুৱেশ্যন এই প্ৰশ্নটো মই সম্পূৰ্ণ সঠিকভাৱে উত্তৰ দিব নোৱাৰিম এই মুহূৰ্তত কিন্তু বেষ্ট কেৰিয়াৰ আচলতে এই প্ৰশ্নটো অলপমান মানে ভেগ প্ৰশ্ন হয় তাৰমানে ক'বলৈ দিগদাৰ কাৰণ ইমান বস্তুবিলাক বিশাল হয় যে এটা বিষয়ে মানে ভাল বুলি ক'ব নোৱাৰি আচলতে মূল গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি যিটো কাম কৰিছোঁ বা আমি যিটো বিষয় অধ্যয়ন কৰিছোঁ সেইটোত আমি নিজে কিমান ভাল নহ'লে মোৰ মানে তাত কেপাচিটি কিমান বা মোৰ জ্ঞান কিমান মই নিজে কিমান তাত পাৰ্গত সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আচলতে মোৰ ফিউচাৰ কেৰিয়াৰটো বনিব মানে এতিয়া যদি ধৰক মই ভাবিলোঁ যে মেডিকেলত বহুত ভাল মেডিকেলত মই মানে সহজতে ধনী হ'ব পাৰোঁ বা মই বহুত ফেমাছ হ'ব পাৰিম কিন্তু যদি মোৰ মেডিকেলত আচলতে স্কিল নাই মই মানে একদম সাধাৰণ পৰ্যায়ৰ ডক্টৰ এজনতকৈ মোৰ ওপৰত কেতিয়াও যাব নোৱাৰিম কিন্তু কোনোবা এজনে হয়তো মানে তেওঁ যদি বায়'লজি পঢ়িছে সাধাৰণ বায়'লজি পঢ়িছে কিন্তু তেওঁ বায়'লজিত খুব ভালকৈ কাম কৰিছে তেতিয়া হয়তো তেওঁ পৃথিৱীৰ মানে সকলোতকৈ মানে বিখ্যাত ৰিচাৰ্চ চেণ্টাৰ এটাতো গৈ তাৰ বিষয়ে তেওঁ গৱেষণা কৰিব পাৰিব গতিকে এইটো ক্ষেত্ৰত আচলতে কোনটো সকলোতকৈ ভাল বুলি কোৱাতকৈ মই যিটো কাম কৰিছোঁ সেইটোত মই কিমান বেছি ভাল হ'ব পাৰোঁ সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে এই মুহূৰ্তত দেখিছোঁ হয়তো আমাৰ প্ৰাঞ্জল দা আকৌ ঘূৰি আহিছে প্ৰাঞ্জল দা আমি প্ৰায়খিনি বস্তু অকণমান অভাৰটেক কৰিলোঁ আপুনি নথকা সময়ছোৱাত আৰু মোৰ বোধেৰে আমাৰ সময়ো প্ৰায় 1.5 ঘণ্টা পাৰ হৈ গৈছে আমি আৰু দীঘল কৰিম জানো এতিয়া আপোনাৰ মাতটো অহা নাই আনমিউট কৰি লওক আপুনি আনমিউট কৰি লওকচোন দীপদা ঋষিকেশ কলিতা ছাৰে তেওঁ কিবা ক'ব বিচাৰিছে চাগে হেল্ল' শুনা পাইছেনে মই আই এম এক্সট্ৰিমলি সৰি মানে টেকনিকেল এৰৰ প্ৰাঞ্জল দা ঋষিকেশ কলিতা দাই কিবা এটা কম বুলি সুধিছে এবাৰ কৈ ল'ব সুধি লওক নেকি ঋষিকেশ দা কওকচোন এই যে অলপ আগতে এটা কুৱেশ্যন কৰিছিলে যে আৰ্টছত মানে কেৰিয়াৰটো কেনেকৈ চুজ কৰিব মই এটা জাষ্ট কৈছোঁ আমাৰ মানে মেণ্টেল হেল্থৰ লগত ৰিলেটেড আমাৰ যদি মানে মেণ্টেল হেল্থৰ ফিল্ডত যাব মন আছে মানে গ্ৰেজুৱেশ্যন কৰি পেলাই মাষ্টাৰ্ছ কৰি পেলাই যদি মেণ্টেল হেল্থৰ ফিল্ডত যাব পাৰে খোজে মানে আৰ্টছ লৈ পেলাই এটা অপশ্যন হ'ল চাইক'লজি ঠিক আছে আইদাৰ BA চাইক'লজি বা BSc চাইক'লজি দেন তোমাৰ মাষ্টাৰ্ছ কৰিলে MA চাইক'লজি বা MSc চাইক'লজিত কৰিলে ঠিক আছে তো তাৰ পিছত কি কৰিব পাৰে তেওঁলোকে যদি আৰু অলপ ওপৰত যাব পাৰে তেতিয়া তেওঁলোকে কি কৰিব পাৰে MPhil ইন ক্লিনিকেল চাইক'লজি কৰিব পাৰে বা MPhil ইন ৰিহেবিলিটেশ্যন চাইক'লজি কৰিব পাৰে তো এইটো কৰিলে কি হ'ব তেওঁলোকৰ পিয়ৰ আপোনাৰ এটা মেণ্টেল হেল্থৰ ফিল্ডত তেওঁলোকে কাম কৰিব পাৰে তাৰপিছত এটা হ'ল যে ছ'চিয়েল ৱৰ্ক
তেওঁলোকে ছ'চিয়েল ৱৰ্ক কৰিলে, ছ'চিয়লজি কৰিলে গ্ৰেজুৱেশ্যনত, তাৰপিছত তেওঁলোকে কি কৰিলে মাষ্টাৰ্ছ কৰিলে ছ'চিয়লজি। নেক্সট তেওঁলোকে কি কৰিব পাৰে, এমফিল কৰিব পাৰে, এমফিল ইন চাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক। তো সেইটো পিয়ৰলি এটা কি হৈ যাব, তেওঁলোকৰ এটা মেণ্টেল হেল্থৰ ফিল্ডত এটা তেওঁলোকৰ মাষ্টাৰ্ছ হ'ব। আৰু তেওঁলোকে ইভেন যিখন আমাৰ কলেজ আছে, ছাপ'জ আপোনাৰ GMCHত তাৰ পোষ্ট থাকে, মানে এছিষ্টেণ্ট প্ৰফেচৰৰ পৰা আৰম্ভ কৰি প্ৰফেচৰলৈকে পোষ্ট থাকে। তাৰপিছত আমাৰ তেজপুৰ মেণ্টেল হস্পিটেল তাতো পোষ্ট থাকে, বা যিকেইখন আমাৰ ৰেপুটেড আছে, এখন ইভাছ বুলি দিল্লীত আছে, নিমহেন্স বুলি আছে, বা আমাৰ আগ্ৰাত আছে। তো এনেকৈ যিকেইখন মেণ্টেল হেল্থ ইনষ্টিটিউট আছে তেওঁলোকে সেইটোত ক্লিনিকেল প্ৰেক্টিচ মানে ইন মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক কৰি পেলাই যাব পাৰে, বা এমফিল ইন ক্লিনিকেল চাইক'লজি কৰি পেলাই তেওঁলোকে যাব পাৰে, যদি তেওঁলোকৰ সেই বস্তুটোত ইণ্টাৰেষ্ট আছে, মেণ্টেল হেল্থৰ ফিল্ডত ইণ্টাৰেষ্ট আছে। প্ৰাঞ্জল দা, এতিয়া আপুনি আগবাঢ়ক। অ'কে, আই থিংক আমি শেষৰ পিনে গৈছো চাগে, শেষ কৰিবলৈ গৈ আছো নহয় নে দীপজ্যোতি? হয় হয় হয়, আচলতে আমি প্ৰায়খিনি প্ৰশ্নৰ উত্তৰ দিলো, আৰু যিখিনি বাকী আছে সেইখিনি আমি অনলাইন মাধ্যমত জনাম বুলি, মানে ইমেইলৰ যোগে জনাম বুলি সিদ্ধান্ত লৈছো। আৰু যিহেতু 1.5 ঘণ্টা সময় পাৰ হৈ গ'ল, গতিকে এতিয়া আমি ভাবিছো যে আপুনি হয়তো অকণমান শেষৰ ফালে অকণমান ক'ব, আৰু হৃষিকেশ দাই হয়তো 1-2 মিনিট কিবা এটা ক'ব, তাৰপিছত আমি সামৰণি মাৰিম আৰু। ঠিক আছে, অ'কে। প্ৰিয় ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী, আৰু যদি 2-এগৰাকী অভিভাৱক আছে, আমি যিমান দূৰ পাৰো কম সময়ৰ ভিতৰত আপোনালোকক প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো। ইয়াক আৰম্ভণিহে, এয়া আপোনালোকক হয়তো গাইডিং প্ৰিন্সিপল, অলপ গাইড কৰিব যে আপোনালোকে আকৌ হয়তো ডিটেইলছত গৈ পঢ়িব লাগিব, ষ্টাডি কৰিব লাগিব, কেনেকে আগবাঢ়িম, কি আগবাঢ়িম। আৰু দীপজ্যোতিহঁতে নিশ্চয় কৈছে যে আৰু যদি বিশেষকৈ যিখিনি প্ৰশ্নৰ উত্তৰ আমি দিব নোৱাৰিলো, আমাৰ সংবিধানলৈ পঠিয়াই দিলে, আমাৰ বা আছাম ট্ৰিবিউনলৈ পঠিয়াই দিলে আমি পাই যাম। আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি দায়বদ্ধ। তাৰপিছত হতাশ হ'বলগীয়া একো নাই, পৰিৱেশ পৰিস্থিতি আহিব, আজি হয়তো কোভিড, কালি হয়তো অন্য এক আহিব, গতিকে এটাৰ পিছত এটা আহি থাকিব। আমি আৰু মানুহবিলাকে আমি সহবাস কৰিবলৈ শিকি গৈছো, পৰিৱেশ ফলত যি পৰিৱেশে আহে, হয়তো প্ৰথম 2 দিনমান সমস্যা হ'ব, তাৰপিছত আমি সহবাস কৰিবলৈ শিকি গৈছো। আৰু প্ৰত্যেকটো কেৰিয়াৰ ইম্পৰ্টেণ্ট, কিন্তু আমি ডেডিকেটেডলি টাইম মেনেজমেণ্ট, মই শেষত ছাত্ৰ ছাত্ৰীসকলক এটা কথাই ক'ব খোজো যে তেওঁলোকে টাইম মেনেজ কৰিবলৈ শিকিব লাগে, এখন ৰুটিনত আগবাঢ়িব লাগে, আৰু প্ৰত্যেক দিনে বা এটলিষ্ট এসপ্তাহ 10 দিনৰ মূৰে মূৰে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে কি প্ৰগ্ৰেছ হ'ল, আপোনালোকে যদি এটা এইম এটা ছেট কৰি লয়, আৰু সেই এইমটোত আপুনি কিমান আগবাঢ়িলে, আৰু যদি এইম ছেট কৰি লোৱাটো বহুত ডাঙৰ কথা। কাৰণ আপুনি যদি গুৱাহাটীৰ পৰা নাজানে আপুনি দিল্লী যাব নে মুম্বাই যাব, তেতিয়া আপুনি ক'ব নোৱাৰে আপুনি কোনটো ৰাস্তাৰে যাব। তো প্ৰথমতে আপুনি ডাঙৰ কথাটো, মূল কথাটো হ'ল যে আপুনি এইমটো ছেট কৰি লওক, তাৰপিছত ধাপে ধাপে আগুৱাওক। আৰু আমিবোৰ আছো, আমাৰ এক্সপাৰ্টাইজবোৰ আছে, আমি যিমান দূৰ পাৰো আমাৰ হেল্পিং হেণ্ড আগবঢ়াই থাকিম। তো এইখিনি মোৰ ফালৰ পৰা দীপজ্যোতি। ধন্যবাদ। হৃষিকেশ দাই হয়তো শেষত কিবা এটা ক'ব পাৰে, মই তেখেতলৈ আগবঢ়াই দিছো। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ এটাই, প্ৰাঞ্জলেও কৈছে যে এটা টাইম মেনেজমেণ্টটো শিকিব লাগিব, এইটো এটা খুব ইম্পৰ্টেণ্ট, অকল ষ্টুডেণ্ট লাইফতে নহয়, আমাৰ গোটেই আমি যিমান দিনলৈকে জীয়াই থাকিম সিমান দিনলৈকে এই বস্তুটো এটা আমাৰ এছেট হৈ থাকিব, টাইম মেনেজমেণ্টটো। আমি টাইম মেনেজমেণ্ট কৰিব শিকিব লাগিব। তাৰপিছত আমি কমিউনিকেশ্যন স্কিল বঢ়াব লাগিব, তেতিয়া আমাৰ ষ্ট্ৰেছ লেভেলটো কমি থাকিব। সদায় নিজৰ কথাবিলাক বেলেগৰ আগত শ্বেয়াৰ কৰিব লাগে, বা নিজে যদি শ্বেয়াৰ কৰিব বেলেগৰ আগত টান পায়, ইনিচিয়েলি কি কৰিব লাগে, কেতিয়াবা লিখি ৰাখিব পাৰে। সেইটো এটা খুব ভাল এটা হেবিট যে লিখি ৰাখিলে হ'ল। আৰু সদায় কি কৰিব লাগে, প্ৰত্যেক দিনতে এটা কি ভাল হ'ল কি বেয়া হ'ল সেইটো আমি লিখিব নালাগে, দিনটোত কি ভাল হ'ল সেইটো আমি এখন ডায়েৰীত ডেইলি লিখিব লাগে, প্ৰত্যেক দিনে লিখিব লাগে। তেতিয়া আমি যেতিয়া বছৰটোত এবাৰ আমি নিজৰ ডায়েৰীখন খুলি চাম, তেতিয়া দেখিম যে প্ৰত্যেকটো দিনতে এটা আমাৰ ভাল বস্তু আছে, এটা পজিটিভ এটা আমাৰ কি আহিব, তেতিয়া থটছ আহিব, পজিটিভ এটা ভাইবছ এটা আহিব। চ' এইখিনি যদি আমি সৰু সুৰা কাম কৰি থাকো, তেতিয়াহ'লে আমাৰ যিখিনি ষ্ট্ৰেছ লেভেল সেইখিনি সদায় কম হৈ থাকিব। ধন্যবাদ হৃষিকেশ দা। প্ৰিয় অংশগ্ৰহণকাৰীসকল আৰু মানে ছাত্ৰ ছাত্ৰীসকল, আমি আচলতে আমাৰ অনুষ্ঠানৰ প্ৰায় শেষৰ পৰ্যায়ত উপনীত হলোহি এতিয়া। আৰু আজিৰ যিটো অনুষ্ঠান আছিলে সেইটো আছিলে আমাৰ কেৰিয়াৰ সম্বন্ধীয় অনিশ্চয়তাৰ উত্তৰ দিয়া, আৰু এই অনিশ্চয়তা ভৰি থকা পৰিস্থিতিত আমাৰ যিখিনি মানসিক সমস্যা হৈছে সেই বিষয়ে যাতে আমি আলোচনা কৰিব পাৰো, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰা। গতিকে আজিৰ অনুষ্ঠানটোত আমি চিভিল ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি মেডিকেল অধ্যয়ন কৰা বিভিন্ন ধৰণৰ প্ৰশ্নৰ পৰা
হতাশা বা দুশ্চিন্তাত ভোগা সমস্যাসমূহৰো আমি উত্তৰ আলোচনা কৰিলোঁ আৰু সেইদৰে ইঞ্জিনিয়াৰিঙে হওক বা বিদেশত পঢ়িবলৈ যোৱা বিষয়ে কিছু প্ৰশ্ন আলোচনা কৰিলোঁ। গতিকে শেষত এটা কথা আমি মন কৰিব লগা যে যিকোনো সমস্যা যেতিয়া আহে there is always light at the end of the tunnel, সমস্যাটো শেষ হোৱাৰ লগে লগে তাৰ সমাধানো আহে বা সমস্যাৰ লগতে কেতিয়াবা নতুন কিছুমান সুবিধাও আহে। গতিকে আমি সমস্যাটোলৈ চকু নিদিয়াকৈ থাকি সমস্যাৰ লগত অহা যিখিনি সুবিধা আছে সেইখিনিলৈ মন দিয়াটো দৰকাৰী। আৰু যিহেতু এনেকুৱা এটা পৰিস্থিতিত সকলোৱে সমানে সন্মুখীন হ'ব লগা হৈছে, কোনো অকলে এফেক্টেড হোৱা নাই, গতিকে আমি দুখ কৰিব নালাগে যে অকলে আমিহে ভুক্তভোগী হৈছোঁ। গতিকে আৰু যদি আমি ঘূৰি চাওঁ বহুত বছৰৰ পিছত আমি দেখা পাম যে এই 6 মাহ বা 1 বছৰ হয়তো বহুত সৰু সময় আছিলে আৰু এই সময়খিনি হয়তো আমাক কিছু কথা শিকাই থৈ গ'ল। গতিকে সেইটোক লৈ দুশ্চিন্তাত ভুগিবলৈ কোনো কাৰণ নাই। আমি আশাবাদী যে আকৌ ভাল সময় নিশ্চয় আহিব আৰু মই আশা কৰিছোঁ যে আজি অনুষ্ঠানটোৰ পৰা ছাত্ৰ ছাত্ৰীখিনি অলপ হ'লেও উপকৃত হ'ব পাৰিছে। আৰু যদি তেওঁলোকৰ কিবা প্ৰশ্ন থাকে আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰিম। তেওঁলোকক আমি আৰম্ভণিতে দেখুৱাইছিলোঁ আমাৰ সংবিধানৰ ৱেবছাইটটো সংবিধান.org, তেওঁলোকে তাত গৈ তেওঁলোকৰ প্ৰশ্নখিনি সুধিব পাৰে। আমি যথাসাধ্যে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিজে ভবা মতে আগুৱাই যাব পাৰিব আৰু এই হতাশাজনক পৰিস্থিতিৰ পৰা তেওঁলোকে অতি সোনকালে মুক্তি পাব আৰু তেওঁলোকে ভবা মতে জীৱনত সফলতা লাভ কৰিব পাৰিব। তেওঁলোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো এইখিনিতে আমি সামৰণি মাৰিছোঁ। আৰু সামৰণি মৰাৰ আগতে আজি যিসকলে অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। সংবিধানৰ যিসকল ব্যক্তি আমাৰ লগত আছে তেওঁলোকৰ সমৰ্থন বা তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে মই মোৰ ফালৰ পৰা কৃতজ্ঞ। কংকনে বেকগ্ৰাউণ্ডত থাকি আমাক টেকনিকেল যিখিনি সমস্যা আছিলে গোটেইখিনি সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে কংকনলৈকে ধন্যবাদ আৰু অনুষ্ঠানটো সুন্দৰকৈ আধৰাৰ কাৰণে শিৱানীলৈ ধন্যবাদ জনালোঁ। আৰু শেষত হৃষিকেশ কলিতা আৰু প্ৰাঞ্জল কলিতা তালৈ মোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ অনুষ্ঠানটো আমাৰ ইমানতে শেষ হৈছে বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ সকলোকে।